Oramu yehi mode anu nara Idu khaka paboyo Anantare ahi tarong Zawano Tatu monubansitono Mpayodurasara Yudhe mahakura hugo Ilahaya paro Dekhame kudhe abhi imano bahizaya Ihuya kamatura nidei Kuhahanti nayo Ipore khame apunaro Bina khogopodi Karaya vigraha maha adhava dushmadi Panchabhuta nirmita de Hagabuli mura Taraya therati dire Okare karma ghura Ete Kopil Prabhuৱে মাতৃ দেৱহূতিক পুনৰ জিহ্বৰ নিকাৰৰ বিষয়ে পুনৰ কৈছে যে মাতৃ জন্মৰ পৰা 5 বছৰলৈকে যে শিশুৱে কিমান নিকাৰ গুঞ্জিব লগা হয় এইখিনি কথাটো মই তোমাক ক'লো এতে 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰৰে শিশুবিলাক যাক পগণ্ড কাল বুলি কোৱা যায় এই জীৱবিলাকৰ কিমান দুখ এই কথাটো এতিয়া মই তোমাক কওঁ শুনা 5 বছৰ বয়স পাৰ হৈ যোৱাৰ লগে লগে এতিয়া সংসাৰৰ নিয়মৰ বন্ধনৰ মাজত এতিয়া এই শিশুসকল সোমাব লগা হৈ যায় প্ৰথম নিয়মটো হৈছে কি যে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা গুৰু গৃহলৈ যাব লাগিব প্ৰথম নিয়ম যে স্কুললৈ যাব লাগিব কথাটো হয়নে নহয় পঢ়া শুনা কৰিব লাগিব ডাঙৰ মানুহ হ'ব লাগিব নীতি বচনৰ জৰিয়তে সংসাৰ নিয়মৰ মাজত বান্ধিবৰ কাৰণে তেওঁলোকক বাধ্য কৰা হ'ব কিন্তু সেই শিশুমতী ল'ৰাটোৱে নিজৰ মতে চলিবলৈ যাওঁতে কাৰো শাসন তেওঁ প্ৰথমতে মানিবলৈ ইচ্ছা নকৰে এইটোৱে হৈছে ডাঙৰ এটা দুখ গতিকে সেইকাৰণে কি কৈছে যে গুৰুৰ গৃহলৈ যাবলৈ তেওঁ অস্বীকাৰ কৰে 1 নম্বৰ কথা মাক আৰু দেউতাকক তেওঁ এৰি থাকিব নোৱাৰে 2 নম্বৰ কথা 3 নম্বৰ কথা যদি কোনোবাই তেওঁক মাৰিম বুলি কয় হয়নে তেতিয়াহ'লে তেওঁ সহ্য কৰিব নোৱাৰে কিন্তু এটা গুৰুৱে যেনেকৈ শিকাব তেওঁ শিকিবৰ কাৰণে বাধ্য হ'ব কিন্তু তেওঁ উৎপত্তিয়া মনটোৱে উৎপত্তিয়া নহয় মুকলিমূৰীয়া মনটোৱে কিন্তু সেইটো মানিবলৈ টান পায় সেইকাৰণে কৈছে দেখিয়া গুৰুৱে আনি ধৰিয়া কুবাই আকাশ পাৰিয়া দুখে দণ্ড যুগ যায়
যেতিয়া আইন নামানে, শাসন নামানে, তাকতো ধৰি আনি দুপিটনমান দিব। এইটো এটা সংসাৰ নিয়ম বুলি আমি মানি লৈছোঁ। চিকনিৰ আগত বিদ্যা বুলি আমাক এটা নীতি বচন এটা শুনাই শুনাই আমাক শিক্ষা দিয়ে, হয়নে নাই কওকচোন? প্ৰথমতে বোলে কোবাব লাগিব। কোব খাবৰ কাৰণে এটা মুকলিমূৰীয়া শিশুৱে বিচাৰে জানো বাৰু? কোবটো খাওঁতেতো কিমান কষ্ট পাব লগা হ'ল, কিন্তু সেই নীতি নিয়মৰ মাজেৰে বহু কষ্ট কৰি নকৰিব লগা কৰ্মখিনিও তেওঁ, নাভাবিব লগা কথাখিনিও তেওঁ ভাবিবলৈ বাধ্য হ'ল। আৰু এনেকৈ এটা নিয়মৰ মাজত তেওঁলোক বন্ধনত সোমাব লগা হৈ গ'ল। তাৰপিছত তেওঁ কিমান শিকিলে, কিমান বুজিলে, সেইটো বেলেগ কথা। কিন্তু নিয়মৰ মাজলৈ যোৱাটো কিমান এটা যন্ত্ৰণাঘাতৰ এটা অৱস্থা, সেই জীৱসকলে বা শিশুকালত প্ৰত্যেকেই উপলব্ধি কৰিছে। তাৰপিছত যেতিয়া 10 বছৰ পাৰ হ'ল, 10 বছৰ পাৰ হোৱাৰ পিছত যেতিয়া যৌৱন কালত ভৰি দিবৰ কাৰণে তেওঁ উপক্ৰম হ'ল, ক'ব নোৱাৰাকৈ তেওঁৰ দেহত ৰিপুৰ শক্তিবিলাক আহি নিজে নিজে এতিয়া ৰূপ ল'লে। কাম, ক্ৰোধ, লোভ, মোহ, আসক্তি ইত্যাদি ইত্যাদি ভাৱনাবিলাক জাগ্ৰত হ'বলৈ ধৰিলে। যেতিয়া মন চঞ্চল হৈ পৰিল, ইয়াৰ আগতে পিতৃ মাতৃৰ কথাও শুনিছিল, গুৰু কথাও শুনিছিল, জ্যেষ্ঠজনৰ কথাও শুনিছিল, কিন্তু যেতিয়া কাম নামৰ মহাব্যাধিটোৱে লগ পালে, বিষয় নামৰ মহাব্যাধিটোৱে লগ পালে, কাৰো কথা তেওঁ মানিবলৈ বাধ্য নহয়। এনেকুৱা এটা অৱস্থাৰ মাজেৰে মনোবাঞ্ছিত যেতিয়া তেওঁ আকাংক্ষাটো পূৰণ কৰিব নোৱাৰে, তেতিয়া অট'মেটিক আপোনা আপুনি তেতিয়া ক্ৰোধত, অগ্নিত তেওঁ এতিয়া জৰ্জৰিত হ'ব লগা হয়, হয়নে নহয় কওকচোন বাৰু? মনেৰে ভাবি থাকে মই অমুকটো পাব লাগে, তমুকটো পাব লাগে, তমুকটো পাব লাগে, কিন্তু তেওঁৰ মনৰ ভাৱনাটো কোনে বুজি পায়? প্ৰত্যেকৰে লগততো এটা এটা ভাৱনা আছে। কাৰো লগত কাৰো যেতিয়া নিমিলা হৈ যাব, বাপেকে বিচাৰে তই অমুক হ'ব লাগে, মাকে বিচাৰে অমুক হ'ব লাগে, তেওঁ নিজে বিচাৰে মই বেলেগ এটাহে বিচাৰোঁ। ইয়াৰ মাজত যিটো সংঘাত আহে, সেই সংঘাতত জৰ্জৰিত হোৱাৰ ফলত ক্ৰোধৰ নামৰ মহা অগ্নি দাগটো কি হৈ যায়, সি সাৰ পাই উঠে। গতিকে সেই ক্ৰোধাগ্নিয়ে আমাৰ সমস্ত মন বুদ্ধিক বিচলিত কৰিবলৈ মানে বাধ্য কৰায়। সেইকাৰণে কৈছে তাতো মনোবাঞ্ছিত নাপায় দুৰাচাৰ, উঠে মহাক্ৰোধ শোক লোভয় অপাৰ। যেতিয়া মনোবাঞ্ছিত ফলটো যেতিয়া নাপাব, তেতিয়া সুখ আহিব, ক্ৰোধ আহিব, আৰু সুখ শান্তি নোহোৱা হৈ যাব। তাৰপিছতো আছে সেই কামাটোৰ যিটো বিষয়, সেই বিষয়টোৱে তেওঁ ইমান জৰ্জৰিত কৰিব, সুখ শান্তি নোহোৱা কৰিব। আৰু তেতিয়া নিজৰ বাহিৰে যেন সকলোকে ধ্বংস কৰি পেলাম, মাৰি পেলাম, শেষ কৰি পেলাম, এনেকুৱা কিছুমান অহংকাৰী ভাৱবিলাক আহে। আৰু যিটো দেহক লৈ আমি কৰ্ম কৰোঁ, যিটো দেহক লৈ আমি অহংকাৰ কৰোঁ, যিটো দেহক লৈ আমি এতিয়া মহা বিষয় ভোগ কৰিবৰ কাৰণে আমি বাঞ্ছা কৰোঁ, এইটো দেহ ভগৱন্তে পঞ্চভূতৰ জৰিয়তে আমাক সৃষ্টি কৰাই দিলে, অথচ আমি বুজি নাপাওঁ সেই পঞ্চভূত কি। ক্ষিতীয় তেজ মূৰৰ ব্ৰুম, জুই পানী মাটি বায়ু আকাশ অগ্নি, এইকেইটাৰ মহাসংযোগত আমাৰ এটা দেহ সৃষ্টি হৈছে। ভগৱন্তে এইটো দেহ সৃষ্টি কৰাই দিছে কোনে থাকিবৰ কাৰণে? ভগৱন্তে নিজে থাকিবৰ কাৰণে এইটো দেহ তেওঁ বনাই দিছে। কিন্তু এইটো দেহক মন নামৰ চঞ্চল ইন্দ্ৰিয়ই বাকী 10 ইন্দ্ৰিয়ৰ লগত, 6 ৰিপুৰ লগত লগ লাগি কাম ক্ৰোধ লোভ মোহকে আদি কৰি এই 24টা মহা তত্ত্বৰূপী মহা ব্যাধিৰ জৰিয়তে আমি জৰ্জৰিত হোৱাৰ ফলত লোকৰ দেহটোকে আমি নিজৰ দেহ বুলি আমি সদায় অহংকাৰ কৰিছোঁ। আৰু এইটো দেহৰ অৰ্থে আমি সুখ শান্তি নোহোৱাকৈ আমি দিনে নিশাই কৰ্ম কৰিব লগা হৈছোঁ। কিন্তু কি পাইছোঁ? তাৰ ফলটো আমি নিজে নিজে
আমি অনুভৱ কৰিব পাৰিব লাগিব। আজি এই কথাখিনিকে আজি বৰ্ণনা কৰি গৈ আছে, কাৰণ মনুষ্য জীৱনত আচলতে প্ৰকৃত স্বৰূপটো আমি উপলব্ধি কৰিছোঁ নে নাই, তাৰ কাৰণতে আজি আত্মতত্ত্ব বিশ্লেষণৰ জৰিয়তে দেহৰ তত্ত্বৰ মাজেৰে এই বিশ্লেষণটো আমাক দি আমাৰ দেহক লৈ যেন আমি কোনোদিন অহংকাৰ কৰিব লগা নহয়, এই জ্ঞানটো ধাৰণ কৰাৰ কাৰণতে আজি ভাগৱত টীকাকাৰেও হওক বা শোকমণিয়ে পৰীক্ষিতক দিয়াৰ চলেৰে আমাৰ সমস্তক এই মহাজ্ঞানৰ তত্ত্বটো প্ৰদান কৰি গৈ আছে। কৃষ্ণ নকৰে হোতভতি নাই সাধু সংগ দুৰ্জনৰ সংগে মাত কৰে ৰংগ ৰংগ সিখনয়ো ইদগ মাত্ৰ পোষে সৰ্ব ক্ষণ হে নয় সাধু যিটো পৰম দুৰ্জন যে বেজায় তাৰ পথে কৰিলো আশ্ৰয় তেবে পুনৰবি ঘূৰ সংসাৰে সৈত্ৰ শৌস্ৰ ইতবয়াদি যদেক আশ্ৰয় অসন্তৰ সংগে ইটো সবজাৰ এতিয়া কপিল প্ৰভুৱে এতিয়া মাতৃ দেৱহূতিৰ আগত সংসাৰৰ নিকাৰৰ পৰা উদ্ধাৰ পোৱা যিটো উপায়, এই উপায়টো বৰ্ণনা কৰি কৈছে যে হে আই নকৰে মোহোতে ভক্তি নাহি সাধু সংগ দুৰ্জনৰ সংগে মাত্ৰ কৰে ৰংগ ধংগ কৃষ্ণ উদৰকো মাত্ৰ পোষে সৰ্বখন হেনায় অসাধু যিটো পৰম দুৰ্জন। আজি কপিলে নিজক নিজে পৰিচয় দিছে যে হয় মই ঈশ্বৰ। মোক যদি কোনোবাই যদি ভজনা নকৰি কেৱল ভক্তিৰ পৰিৱৰ্তে যদি আসক্তিত মায়াত মোহিত হৈ থাকি সাধু সংগৰ পৰা যদি আঁতৰত থাকে, তেতিয়াহ'লে এইসকল সদায় এইখন সংসাৰতে দুৰ্যোগ ভুগিব লাগিব।
গতিকে তেওঁ স্বীকাৰ কৰিছে যে মই হয় ঈশ্বৰ হয়, গতিকে মোক ভজনা কৰিব পাৰিলেহে জগতৰ জীৱবিলাকে মুক্তি পাব। সেইকাৰণে কৈছে নকৰে মুহূৰ্ত ভক্তি নাহি খাল সংগ, দুৰ্জনৰ সংগে মাত্ৰ কৰে ৰংগ ধংগ। দুৰ্জনৰ সংগ লৈ এই জীৱবিলাকে যেতিয়ালৈকে বিষয় ভোগ কৰি থাকি মোৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিব, কেৱল তেওঁলোকে নিজৰ কৃষ্ণ উদৰক মাত্ৰ পোষে সৰ্বখন বুলি কৈছে। এই জুই লগা যিটো উদৰ বা পেট, যিটো উদৰৰ কাৰণে আমি সদায় আমি কষ্ট কৰিব লগা হৈছে, কিন্তু এই উদৰটোক আমি কোনোদিন পুৰাব নোৱাৰোঁ। কোনোদিন এই উদৰত পুৰাব পৰা শক্তি আমাৰ কাৰো নাই। আজি খাইছোঁ, লগে লগে আকৌ পুনৰ কিবা এটা খাবলৈ বিচাৰিম, হয়নে? কোনোদিন এই পেটটোক আমি ভৰাবৰ কাৰণে নোৱাৰোঁ। গতিকে সেইকাৰণে কৈছে এই পেটটোৰ কাৰণে আমি সৰ্বখন অসাধুসকলৰ সংগ লৈছোঁ, বিষয়ীসকলৰ সংগ লৈছোঁ। ক'ত পাম, কি হ'ব, কোনে দিব, এনেকুৱা এক মানে বাঞ্ছা বা আকাংক্ষা কৰি আমি সেই বিষয়ীসকলৰ পিছে পিছে ঘূৰাত আমাক বিভিন্ন ধৰণে উপদেশ দিব, বিভিন্ন ধৰণৰ পথৰ সন্ধান দিব। কিন্তু যি পথৰ সন্ধানে নিদিয়ে কিয়, কেৱল বিষয়তেই আমি জৰ্জৰিত হৈ থাকিব লাগিব। কৃষ্ণৰ কথা আমি কোনো কাৰণতে মনলৈ আনিব নোৱাৰিম। সেইকাৰণে কৈছে যেবে যাৰ তাৰ পথে কৰিলে আশ্ৰয়, তেবে পুনৰ অভিঘূৰ সংসাৰে পৰয়। সাধু সংগ নলৈ যদি কোনোবা বিষয়ীসকলৰ লগত যদি তেওঁ সদায় আঁতৰ হৈ থাকে, তেওঁ পুনৰ সংসাৰতে তেওঁ আহিয়ে থাকিব লাগিব, সংসাৰতে তেওঁ মানে নিমজ্জিত হ'বই লাগিব। আৰু লগতে কৈছে যে আমাৰ দেহৰ ভিতৰত সৎগুণ বদগুণ দুইটাই আছে। দেৱ শক্তিখিনিও আছে, ৰাক্ষস শক্তিখিনিও আছে, দৈত্য শক্তিখিনিও আছে। কিন্তু যেতিয়া আমাৰ দুৰ্জনৰ সংগ হ'ব, দেৱশক্তিখিনি লোপ পাই যাব। সত্য, শৌচ, ক্ষমা, দয়া এইবিলাক গুণটোতো আমাৰ লগত আছে। কিন্তু যেতিয়া দুৰ্জনৰ সংগ আমাৰ বেছিকৈ হ'ব, আমি সত্যৰ পৰিৱৰ্তে আমি অসত্যত আশ্ৰয় ল'ম। আমি শৌচৰ পৰিৱৰ্তে, আমি নিজকে শুদ্ধ কৰাৰ পৰিৱৰ্তে আমি নিজে লেতেৰা হ'বৰ কাৰণে কোনো কাৰণতে ভয় নকৰোঁ। যিটো বেয়া কাম বুলি আমি জানো, আমি সেই বেয়া কামতে আমি মত্ত হওঁ। যিটো খাব নালাগে বুলি আমি জানো, আমি সেইটোকে খাওঁ। কোনোবাই যদি এইটো কৰিব নালাগে বুলি কওঁ, আমি তাকে কৰিম। গতিকে এই ভাৱনাটো কেতিয়া আহিব, যেতিয়া দুৰ্জনৰ আমাৰ মানে সংগ হ'ব, তেতিয়াই আমাৰ মনত সেই ভাৱনাটো আহিব। সেইকাৰণে কৈছে সত্য, শৌচ, তপ আদি যতেক আশ্ৰয়, অসন্তৰ সংগ এইটো হ'ব যায় ক্ষয়। অৰ্থাৎ কিমান এটা মহা আমাৰ দুখ হৈ যায় চাওকচোন। বেয়া মানুহ এটাৰ লগত সংগ কৰাৰ লগে লগেই আমাৰ মন বুদ্ধিও বেয়া হৈ যায়। ভাল মানুহৰ সংগ লোৱাৰ লগে লগে মন বুদ্ধিও আমাৰ লাহে লাহে বেয়া ভাৱনাবিলাক নাইকিয়া হৈ সৎ হ'বলৈ আৰম্ভ কৰে। এইকাৰণে ভাগৱতে কৈছে সদায় সৎসংগ অনুসৰণ কৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিঘৰা পাখণ্ড আচাৰ। পাখণ্ড আচাৰবিলাক আমি একেদিনাখনে ত্যাগ কৰিব নোৱাৰোঁ। নিজে নিজে ত্যাগ হ'ব যদিহে সঘনাই তোমাৰ সাধুৰ সংগ হয়। আমিতো এইখন সংসাৰটো অকলে জীয়াই থাকিব নোৱাৰোঁ। কাৰোবাক সংগ কৰিয়েতো আমি থাকিব লাগিব, নহয় জানো বাৰু? কোনো জীৱই অকলশৰে এইখন সংসাৰত ভোগ কৰিব নোৱাৰে, সুখ পাব নোৱাৰে। কাৰোবাৰ লগত সংগ কৰিবই লাগিব। কিন্তু কাৰ লগত তুমি সংগ কৰিলে সুখী হ'বা, নিৰ্ণয়টো আপুনি কৰিব লাগিব। যদি সৎজনৰ লগত সংগ কৰা, তোমাৰ মন হ'ব সৎ, বুদ্ধি হ'ব সৎ। যদি দুৰ্জনৰ লগত সংগ কৰা, মন হ'ব দুৰ্জন, মন হ'ব কলুষিত। গতিকে জীৱই বাঞ্ছা ভগৱন্তৰ ওচৰত কৰিব লাগে কি, যে হে প্ৰভু, তোমাকতো আমি দেখাও নাপাওঁ, হৃদয়ত তুমি আছা, বিশ্বাসহে কৰিছোঁ। তোমাক পাবৰ কাৰণে আমাৰতো যিটো শক্তি লাগিব, সামৰ্থ্য লাগিব, সাধনা লাগিব, সেইখিনিতো আমাৰ নাই। আনৰ দৰে
এক মন এক চিত্তে সমস্ত ইন্দ্ৰিয়ক এক কৰি তোমাক ধ্যান কৰিবলৈ ঋষিমুনিসকলে যেনেকৈ সমৰ্থ হয়, মইতো সেই সমৰ্থখিনিতো মই লাভ কৰিব নোৱাৰোঁ। কিন্তু মই তোমাৰ ওচৰত এটাই কাকুতি কৰিব পাৰোঁ প্ৰভু, যে তুমি তোমাৰ সাধুৰ সংগ যেন মোক সদায় প্ৰদান কৰা। ইয়াৰ বাহিৰে আমি একেবাৰে সহজতে নিজৰ মন বুদ্ধি শুদ্ধ কৰিব পৰা আৰু বেলেগ আমি উপায় বিচাৰি নাপাওঁ। সেইকাৰণে কৈছে যে তুমি যেনেকেই নহওক দুৰ্জনৰ সংগৰ পৰা মোক আঁতৰাই সজ্জনৰ যেন সংগ তুমি মোক প্ৰদান কৰা। এই ধাৰণাটো যিসকলে কৰিব পাৰিছে সেইসকলে নিশ্চয় নিজৰ পূৰ্বৰ যিটো সংস্কাৰ আছিল সেই সংস্কাৰৰ পৰা যেনেকেই নহওক মুক্ত হ'বৰ কাৰণে আজি তেওঁলোক সমৰ্থ হ'ব। এয়া ভাগৱতৰ মহা সিদ্ধান্ত। কৃষ্ণ এৰা সিহ বয়সাধু ইয়সন্ত বৰ্বৰ শ্ৰী সমস্তৰ যেন কিৰাৰ বানৰ তা সংবাৰ সংগ কৰা ইচিতৰ লোক মহাবুদ্ধিমন্ত সন্ত ইহুৱে যিটো লোক ইতাৰ সংগে জীৱতে নৌ ইমতে বন্ধনয় ই নাৰীৰ সংগীৰ সংগ জীৱতে কৰ স্থিৰ সংগে সমস্তৰে অথবা আগময়িত জুয়াগে কৰো নিৰ্ণয় পূৰ্বে ব্ৰহ্মা দুহিতাৰ ৰূপক দেখিয়া ই ভৈল বিমোহিত কামে মদিলে কহিয়া অৰাম মৃগৰ পধৰি খৰ সতি পলাবয় মৃগৰ পধৰি বিধি ই পাছত
কপিল প্ৰভুৱে মাতৃক কৈছে পুনৰ যে হে মাতৃ, যিসকল দুৰ্জন মহাবিষয়ী সৎসংগৰ পৰা সদায় আঁতৰি থাকে, তেওঁলোকে নিজকে পৰম দুৰ্জন ৰূপত দাঙি ধৰিব লগা হয় আৰু তেওঁলোকে নিজকে যিমান শক্তিশালী বুলি নাভাবক কিয়, যিহেতু তেওঁলোক বিষয়ত মত্ত অত্যন্ত কামাতুৰ, গতিকে সেই সকলে সেই দুৰ্জন পুৰুষসকল সদায় নাৰীৰ ওচৰত সদায় তেওঁ কাবু হৈ থাকে, নাৰীৰ ওচৰত তেওঁ আটাইতকৈ দুৰ্বল হৈ যায়। গতিকে সেইকাৰণে কৈছে যে কি খব অসাধু মহা অসন্ত গৰ্ভৰ স্ত্ৰী সমস্তৰ যেন কিৰাৰ বানৰ, অৰ্থাৎ তেওঁ স্ত্ৰীৰ সংগক কোনো কাৰণতে তেওঁ ত্যাগ কৰিব নোৱাৰে আৰু সেইকাৰণে সেই স্ত্ৰীৰ ইচ্ছামতে তেওঁলোকে কৰ্ম কৰিবলৈ বাধ্য। বাহিৰত যিমান শক্তিশালী নহওক কিয়, আজি এই বিষয়সকলে নিজৰ গৃহত আহি নিজৰ ভাৰ্যাগৰাকীৰ ওপৰত কোনো কাৰণতে তেওঁ মাত মাতিব নোৱাৰে, কাৰণ বিধিগতভাৱে এটা ব্যৱস্থা দিয়ে থৈছে। যদিহে তেওঁ পৰম আসক্ত হয়, কামাতুৰ হয়, তেতিয়াহ'লে তেওঁতো এই খেলৰ বান্দৰটোৰ দৰে তেওঁ ভাৰ্যাগৰাকীৰ কথামতে তেওঁ উঠা বহা কৰিবলৈ বাধ্য। বাহিৰত কাৰো কথা তেওঁ নুশুনে, সকলোতকৈ তেওঁ মহাবলী দুৰ্দান্ত বুলি তেওঁ অহংকাৰ কৰিব পাৰে, কিন্তু সেই কামাতুৰজনে নিজৰ স্ত্ৰীৰ ওচৰত সদায় খেলাৰ পুতলাৰ দৰে নাচিবলৈ বাধ্য হয়। এয়া সকলে এইবিলাক কথা ভাগৱতৰ জৰিয়তে আহিছে যদিও আপোনালোকে এইটো মনে সজা কথা বুলি নক'ব, আইসকলে ইয়াত দুখ আছে বুলি নক'ব, কাৰণ প্ৰকৃতিৰ যিটো এটা ব্যৱস্থা ভগৱন্তে আমাক দিছে সেই অনুসৰিহে আজি বিষয়বিলাক আহিছে। চিন্তা কৰি চাওক যে কামত বা স্ত্ৰী সংগ নোলোৱাকৈ কোন আছে এইখন জগতত? স্বয়ং প্ৰভু ভগৱন্ত বিষ্ণু নিজেই স্ত্ৰী সংগ ল'ব লগা হৈছেনে নাই? তেতিয়াহ'লে সেই প্ৰভু ভগৱন্ত কি বুলি কওঁ? তেওঁ কামাতুৰা বুলি স্ত্ৰী সংগ লোৱা বুলি সেই স্ত্ৰীসকলৰ মতে ভগৱন্ত চলিছেনে বাৰু? লক্ষ্মীয়ে সদায় প্ৰভু ভগৱন্তক কিয় চৰণ পিটিকি থাকে? লক্ষ্মীনাৰায়ণৰ ছবিটো যদি আপোনালোকে মনত পেলায় তেতিয়াহ'লে সদায় সেই দৃশ্যটোকে দেখিব যে অনন্ত শয্যা, সৰ্পৰ শয্যা প্ৰভু ভগৱন্তে ভৰি দুখন দীঘলকৈ মেলি দি আৰু সৰ্পৰ ফণাত তেওঁ আউজি তেওঁ আৰাম কৰি আছে আৰু তেওঁৰ ভৰি দুখনক লক্ষ্মী আয়ে হয় কোলাত লৈছে, নহয় কোলাত নলৈ চৰণ সদায় পিটিকি পিটিকি ভগৱন্তৰ মুখৰ ফালে চাই আছে। কিয় চাই আছে? তাৰ এটাই কাৰণ যে তেওঁ জানে যে স্বামী আছে কাৰণেহে মই আছো, স্বামী আছে কাৰণে স্বামী সেৱা কৰিবৰ কাৰণে মোৰ সৌভাগ্যখন হৈছে। যদি কিবা কাৰণত তেওঁ যদি মোক বঞ্চিত কৰায়, মোৰ পৰা যদি তেওঁ আঁতৰি যায়, তেতিয়াহ'লে মই কাক সেৱা কৰিম? গতিকে এই কাৰণতে ভগৱন্তৰ সেৱাৰ পৰা তেওঁ কোনো কাৰণতে যেন বঞ্চিত হ'ব লগা নহয়, তাৰ কাৰণে তেওঁ পতি সেৱা পৰম ধৰ্ম বুলি তেওঁ পতিক তেওঁ সেৱা কৰে, শুশ্ৰূষা কৰে। আৰু বাহ্যিকতো আমাৰ সাংসাৰিকত যদি সঁচাকৈ কোনোবা এগৰাকী স্ত্ৰীয়ে নিজৰ স্বামীগৰাকীক এনেদৰে সদায় চৰণ চুই এবাৰ হ'লেও তেওঁক যদি এনেদৰে শুশ্ৰূষা কৰিবৰ কাৰণে প্ৰযত্ন কৰে, সেই সৌভাগ্যৱতী নাৰীগৰাকীৰ জীৱনত কোনোদিন দুখ নাই। স্বামীয়ে কোনোদিন সেইগৰাকী নাৰীৰ অন্তৰত দুখ পোৱাকৈ কোনো এটা কথা ভাবিব নোৱাৰে, কোনো এটা কৰ্ম কৰিব নোৱাৰে। সেই নাৰীগৰাকীৰ মুখ চাই তেওঁ নিজৰ সমস্ত কষ্ট দুখ পাহৰি যায় আৰু সেই নাৰীগৰাকীয়ে কোনো কাৰণতে দুখ পাব লগা নহয়, তাৰ কাৰণে তেওঁ সদা সতৰ্ক হৈ থাকে। কিন্তু স্বামী সেৱাৰ পৰা ৰহিত থকা সেই নাৰীয়ে যদি কিবা কাৰণত নিজৰ স্বামীক নিজৰ মতে চলিবৰ কাৰণে যে বাধ্য কৰায়, সেইগৰাকী নাৰীয়ে কোনো কাৰণতে তেওঁৰ স্বামীৰ পৰা
প্ৰকৃত সুখটো বিচাৰি নাপায়, সেইখন গৃহতো তেওঁ প্ৰকৃত শান্তি কেতিয়াও তেওঁ প্ৰতিষ্ঠা কৰিব নোৱাৰে। গতিকে এয়া হৈছে নীতি ধৰ্ম। কিন্তু অত্যন্ত কামাতুৰজনে সেইবিলাক কথা নাভাবে। কাৰণ তেওঁ ভাবে কি, তেওঁৰ বাসনাটো পূৰ্ণ কৰিবৰ কাৰণে যি ইচ্ছা তাকেই কৰিব, যি লাগে তাকেই দিব, তথাপিও তেওঁ কামনাটো পূৰণ হ'ব লাগিব। গতিকে অত্যন্ত কামাতুৰা নাৰীসকল সদায় অতি দুৰ্জন হয়, সদায় পাপমতী হয়, অতি সদায় লোভাবিষ্ট হয়। সেইসকলে কেতিয়াও সৎসংগ লোৱাৰ কথা ভাবিব নোৱাৰে। গতিকে এই কাৰণে আজি মহাভক্তসকলে কৈছে যে স্বৰূপতে আমি নিজৰ মন বুদ্ধিক যদি আমি সদায় যদি এটা সংস্কাৰ ৰূপত যদি আমি ধৰি ৰাখিব লাগে, তেতিয়াহ'লে স্ত্ৰীৰ সংগৰ পৰা আমি সদায় সাৱধান হৈ চলিব লাগে। এতিয়া স্ত্ৰী সংগ বুলি কওঁতে আপোনালোকে বেলেগ কথা নাভাবিব। দুটা ৰূপ আছে স্ত্ৰীৰ এইখন সংসাৰত। এতিয়া স্বৰূপতে আধ্যাত্মিকত ক'বলৈ গ'লে প্ৰকৃতিৰ স্বৰূপ আমি প্ৰত্যেকেই নহয় জানো বাৰু? প্ৰকৃতিৰ সন্তান আমি প্ৰত্যেকেই নহয় জানো বাৰু? প্ৰকৃতিৰ সন্তানে কেতিয়াও পুৰুষ বুলি কোনেও দাবী কৰিব নোৱাৰে। লৌকিকত এটা সংস্কাৰ কাৰণতে ভগৱন্তে দুটা লিংগ দেহ প্ৰদান কৰি বিভাজিত কৰি দিছে। কিন্তু প্ৰকৃতপক্ষে এই লিংগ দেহ থকালৈকে, অনুভৱ থকালৈকে আমি ভক্তি কৰিব নোৱাৰোঁ। এই কথাটো জানিব লাগিব। গতিকে এই প্ৰকৃতিৰ ৰূপত দেহৰ প্ৰতি আমাৰ যিটো আসক্তি থাকিব, সেই ব্যৱস্থাটোকে কোৱা হৈছে নাৰী। আমি দেহক লৈ পেলাই যেতিয়া আমি উপভোগ কৰিবলৈ বিচাৰিম, তেতিয়াহ'লে সেই সত্তাটোৱেই হৈছে নাৰী। সেই দেহক লৈ উপভোগ কৰাৰ প্ৰৱণতাটো আমি ত্যাগ কৰিব পাৰিলেহে আমি পুৰুষত্বৰ অধিকাৰটো আমি পাব পাৰোঁ। বাৰু যি কি নহওক, এনেদৰে স্ত্ৰীৰ সংগই যে সঁচাকৈ আমাৰ এই সংসাৰত নানা ধৰণৰ সংঘাতত আমাৰ নৰসকলক পেলাই তাৰ উদাহৰণটো দিছে। স্বয়ং প্ৰজাপতি ব্ৰহ্মা সৃষ্টিকৰ্তা যিজন সমস্ত জীৱ সৃষ্টি কৰে, যে তেওঁৱেই সেই ব্ৰহ্মায়ো আজি কামাতুৰ হ'ব লগা হৈছে, স্ত্ৰীৰ ৰূপ দেখা পায়। নিজৰ ধৰ্ম কৰ্মও তেওঁ পাহৰি যাব লগা হৈছে। নিজৰে সন্তান, নিজৰ জন্ম দিয়া সন্তান সৰস্বতীৰ ৰূপত মুগ্ধ হৈ তেওঁ বিমোহিত হৈছে আৰু কামাতুৰা হৈ সৰস্বতীক হৰণ কৰিবৰ কাৰণে তেওঁ উদ্যত হৈ তেওঁ সৰস্বতীৰ ফাললৈ দৌৰি গৈছে। ভয়ত সৰস্বতীয়ে পলাবৰ কাৰণে বাধ্য হ'ল। দৌৰি পলাই গৈ আছে, পিছে পিছে ব্ৰহ্মাও পলাব লগা হৈছে। তেওঁ পাহৰি গৈছে কামাতুৰাজনৰ চিত বুদ্ধি মন সমস্তবিলাক ভ্ৰষ্ট হৈ যায়। নিজে ক'ব নোৱাৰে তেওঁ বলিয়া, তেওঁ পাগল। এনেকুৱা এটা উন্মত্ত এটা স্বৰূপ এই কামাতুৰাসকলে লাভ কৰে। আৰু সেইকাৰণে নিজৰ কন্যা হ'লেও তেওঁ পাহৰি গ'ল যে তেওঁ কন্যাৰ সতীত্ব হৰণ কৰিবলৈ যোৱাটো কিমান দুখ, অপৰাধ। আৰু পিতৃৰ মহাকোপৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কোনো উপায় নাপায় অৱশেষত সৰস্বতীয়ে নিজৰ ৰূপ সলাই দিবলগীয়া বাধ্য হৈছে। তেওঁ মৃগ ৰূপ ল'ব লগা হৈ গ'ল। ব্ৰহ্মাই যেতিয়া দেখিলে সৰস্বতীয়ে মৃগ ৰূপ ল'লে, তথাপিও তেওঁ কামাতুৰা ভাৱনাটো তেওঁৰ ত্যাগ নহ'ল। লগে লগে তেওঁ নিজেও নিজৰ ৰূপটো সলাই তেওঁ মৃগ ৰূপ ধাৰণ কৰি মৃগ আৰু মৃগী ৰূপে এতিয়া তেওঁলোক দৌৰিব লগা হৈছে। আৰু এটা সময়ত তেওঁলোক সঁচাকৈ বিচলিত হ'বলৈ বাধ্য হ'ল। আজি এই শক্তিটোক আমাক এইকাৰণে পৰিচয় কৰাই দিছে যে অত্যন্ত কামাতুৰাসকলৰ পৰা আমি জগতে কি পাব পাৰোঁ, এই কথাখিনি জানিব লাগিব। কাম শক্তিটো আমাক কিহৰ কাৰণে লাগে? এতিয়া কৰ্দমণিয়ে এই কাম শক্তিটো কিহৰ কাৰণে বিচাৰিছে ভগৱন্তৰ ওচৰত? হে প্ৰভু, তোমাৰ সৃষ্টিত যদি, তোমাৰ শক্তিত যদি মই কিবা এটা সৃষ্টি কৰিব লাগে, তেতিয়াহ'লে তোমাৰ দৰে সন্তান মই জন্ম দিব পাৰিব লাগিব। ব্ৰহ্ম শক্তিৰে ব্ৰহ্ম সন্তানকেই জন্ম দিব পাৰিব লাগিব, যাৰ কাৰণে তুমি মোক কৃপা কৰিব লাগিব। এই কাৰণে তেওঁ কি কৰিছিল?
ভাৰ্যাগৰাকীক যেতিয়া তেওঁ বিয়া পাতিলে, ভগৱন্তে আহি পেলাইতো কৈ গ'ল যে পৰহি দিনাখনে মাক বাপেকে মনু আৰু শতৰূপাই আনি তোমাক সেই কন্যাজনী তোমাৰ ওচৰলৈ আনি তোমাক বিয়া দি তেওঁলোক গুচি যাব। তেওঁটোতো আনন্দই পালে, মই যাক বিচাৰি আছিলোঁ, যদি সেই মনোবাঞ্ছিত সেই কন্যাগৰাকী যদি মোৰ ওচৰলৈ আহে তেতিয়াহ'লে মোৰ সমান মহা সৌভাগ্যৱান হয়তো নাই। তেনেকৈ ভাবি থাকোঁতে যেতিয়া তেওঁ নিৰ্দিষ্ট সময়ত আহিল, শতৰূপাক বিধিমতে যেতিয়া শতৰূপা আৰু মনুৱে কন্যাগৰাকী বিধিমতে যেতিয়া তেওঁ বিয়া দি গুচি গ'ল, গুচি যোৱাৰ পিছত এই আশ্ৰমতে কোন আছিল? একমাত্ৰ কৰ্দমমণি আৰু নৱবিবাহিতা দেৱহূতি। এতিয়া অত্যন্ত বিষয় হোৱাসকলে, অত্যন্ত কামাতুৰ কৰাসকলে জগতৰ কথা পাহৰি গ'লহেঁতেন, হয়নে? কেৱল ইন্দ্ৰিয় সুখ আৰু ভোগত তেওঁলোক দুজনে একাত্ম হৈ গ'লহেঁতেন। কিন্তু কৰ্দমে কি কৰিলে? সদ্য বিবাহিত কন্যাগৰাকীৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁ কি কৰিলে? আকৌ তপস্যা কৰিবলৈ গ'ল। কিয় তপস্যা কৰিবলৈ গ'ল? তাৰ ৰহস্যটো ওলাইছে যে হে প্ৰভু, মই এতিয়া বিষয়ত কামত উন্মত্ত হৈ মই যিটো সংসাৰী ধৰ্ম পালন কৰিবলৈ গৈছোঁ এইটো যেন অনৰ্থ নহয়, অনৰ্থ কৰ্ম যেন কৰিব লগা নহয়, তুমি মোক কৃপা কৰিব লাগিব। তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত তেওঁৰ যিটো কামনাৰ যিখিনি শক্তি, ইন্দ্ৰিয়ৰ যিখিনি আসক্তি, পৰিশুদ্ধ ৰূপত যেন ভগৱন্তে তেওঁ কৃপা কৰে। তাৰ কাৰণতে তেওঁ পুনৰ আকৌ তপস্যা কৰিব লগা হৈছিল। আৰু বহু হাজাৰ বছৰ তপস্যা কৰা তেতিয়া দেৱহূতি কি কৰি আছিল? তেওঁ স্বামী সেৱাই পৰম ধৰ্ম বুলি তেওঁ নিজৰ দেহৰ সমস্ত সুখ বিসৰ্জন দি পতিব্ৰতা এগৰাকী নাৰী ধৰ্ম পালন কৰিবলৈ যাওঁতে অৱশেষত স্বামীয়ে যেতিয়া কৰ্দমে যেতিয়া ধ্যানৰ পৰা তেওঁ যেতিয়া পুনৰ সাৰ পালে, দেৱহূতিৰ ৰূপটো দেখা পাই তেওঁ মনত বৰ বেয়া লাগিল। তেওঁ নিজকে নিজে প্ৰশ্ন কৰিলে যে এইগৰাকী নাৰীৰ প্ৰতি মোৰ বৰ অন্যায় কৰা হ'ল। গতিকে ইমান তেওঁ মোৰ কাৰণে দুখ সহ্য কৰিলে, গতিকে তেওঁ অংগীকাৰ কৰিব লগা হ'ল যে তুমি যি বিচৰা মই সমস্তখিনি মই তোমাক দিবৰ কাৰণে বাধ্য। মই প্ৰতিশ্ৰুতি দিছোঁ, এতিয়া মই তোমাৰ সমস্ত মনৰ বাঞ্ছা পূৰণ কৰিম। আৰু তাৰ ফলত ভগৱন্তে তেওঁক যিটো শক্তি দিলে, শক্তিৰে কি কৰিলে? সেই দেৱহূতিক বিন্দু সৰোবৰ স্নান কৰাৰ চলেৰে তেওঁ পুনৰ যৌৱন শক্তিটো পুনৰ দেৱহূতিক ঘূৰাই দিলে। আৰু মহালীলাৰে যিটো সংসাৰী ধৰ্ম তেওঁলোকে পালন কৰিবলৈ গ'ল, এগৰাকী এগৰাকীকৈ 9 গৰাকী মহা বিদুষী কন্যা, দেৱীৰূপী কন্যাৰ জন্ম হ'ল। তাৰপিছত স্বয়ং প্ৰভু ভগৱন্ত নিজেই আহি অৱতাৰ ধাৰণ কৰিলে। তেওঁলোকৰ গৰ্ভত দৈত্য দানৱ সদৃশ কোনো অসূয়া শক্তি কেতিয়াও সন্তান হিচাপে আহিবলৈ সুযোগ নাপালে। কিয় নাপালে? একেই ব্ৰহ্ম শক্তি, একেই প্ৰক্ৰিয়া, সেই একে প্ৰক্ৰিয়াৰ মাজতে সংসাৰী ধৰ্ম পালন কৰিবলৈ গৈ আমি কত অসংসাৰী ৰূপে কৰ্ম কৰি আমি সাধু সন্ত পুত্ৰ বিচৰাৰ পৰিৱৰ্তে আমি ইন্দ্ৰিয় তৃপ্তিত গৈ নভবা নিচিন্তা কিম্বাকাৰ কিছুমানক আমি সংসাৰলৈকে আমন্ত্ৰণ কৰিব লগা হৈছে। গতিকে আমাৰ অকল্যাণ নহয়, তাৰ কল্যাণ অকল্যাণ নহয়। আজি এই তত্ত্বটোকে আজি কপিল মহাপ্ৰভুৱে মাতৃ দেৱহূতি কৈছে যে স্ত্ৰী দেখিলেই কামাতুৰা হোৱা সেই পুৰুষৰ পৰাও সাৱধান হ'ব লাগিব। কাৰণ তেওঁলোকৰ জৰিয়তে কোনো ঐশ্বৰিক কৰ্ম কেতিয়াও সাধন নহয়। গতিকে সাধাৰণতে আমি সেই নাৰীৰ সংগৰ পৰা আমি বিৰত থকাটো উচিত। এটা সন্তান জন্ম দিবৰ কাৰণে নাৰী আৰু পুৰুষৰ কাৰণত কিমান এক মধুৰ সম্বন্ধ কৰিব লাগে। এক ক্ষণ, বিন্দু মাত্ৰ এটা ক্ষণৰ প্ৰয়োজন এটা সন্তান, ক্ষুদ্ৰ সন্তান জন্ম দিবৰ কাৰণে, হয়নে নহয় বাৰু? তাৰ পৰিৱৰ্তে কেৱল যদি আসক্তিত হৈ থাকোঁ কি লাভ হ'ব? ব্ৰহ্মশক্তি নষ্ট কৰাৰ বাহিৰে, ব্ৰহ্মবদী পাপত আমি নিজে নিজে নিমজ্জিত হোৱাৰ বাহিৰে আমাৰ কি আছে দুখৰ সংসাৰত? আজি এই তত্ত্বটোকে ক'বলৈ গৈ কৈছে
যে যিসকল পুৰুষে সদায় এই নাৰীৰ সংগৰ পৰা বিৰত থাকিব বিচাৰে, অৰ্থাৎ অনাহকত ইন্দ্ৰিয় তৃপ্তিৰ বাঞ্ছাটোকে কোৱা হৈছে নাৰীৰ সংগ। আপোনালোকে এজন পুৰুষকো এগৰাকী নাৰীয়ে নাৰী সংগ বুলি ক'ব পাৰে, কাৰণ পুৰুষজনক পুৰুষ নহয়, প্ৰকৃততে তেওঁ নাৰী স্বৰূপায়। গতিকে ইজনে সিজনৰ লগত আসক্ত কৰা মানে এই মায়া প্ৰকৃতিৰ মাজতে নিমজ্জিত হৈ থকাটোকে বুজাইছে। আহক ইয়াৰ পিছত আৰু পুনৰ মহা আধ্যাত্মিক মহাতত্ত্ব কিছু কথা আলোচনা কৰিছে, সেইখিনি কথা আমি পুনৰ পদৰ মাজে বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ। ওৰম তাহান সৃষ্টিত যত যত পৰিচয় স্থিৰে নুমুহিবে হেন কেহু নাহি কয়, কিন্তু নাৰায়ণ বিনে নেদেখো বিচাৰি তাংক মাত্ৰ মুহিবেনো আৰু একো নাৰী। অৰম শ্ৰীময় মায়াৰ দে সিও কেনে বল দহু দিশ জিৰি আহে ইনিবদি সকল গৃহ মাজে নাৰী সবে কটাই ক্ষমাত্ৰকে চৰণে প্ৰহাৰ কৰে থাকে সেই মতে। এহি জানি জানা চাৱে আপোনাৰ হিত শ্ৰী সংগ নলৈ ইবেক পৰম বৈৰাগী যিটো মহাযোগী ইনৰ কৰ দাৰ বুলি স্ত্ৰী কি এক মহাপাৰমাৰ্থিক তত্ত্ব প্ৰদান কৰিছে চাওকচোন বাৰু। যিখিনি কথা আমি সদায় চিন্তা কৰিব লাগে, কিন্তু আমি কোনোদিন নাভাবোঁ। কিন্তু আজি সেই কাম শক্তিৰ আধাৰতে স্ত্ৰী আৰু পুৰুষৰ মাজৰ যিটো সম্বন্ধ, এই সম্বন্ধৰ তত্ত্বৰে এতিয়া জগতত জীৱই কিমান নিকাৰ ভঞ্জিব লগা হৈছে তাৰ ছবিখন দাঙি ধৰিছে। আৰু প্ৰভু ভগৱন্তে এই কাৰণে নাৰীৰূপী প্ৰকৃতিৰূপী মহাশক্তিক আধাৰ হিচাপে লৈ তেওঁ সংসাৰখন চলাইবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। নাৰী সৃষ্টিৰ মূল উদ্দেশ্য প্ৰভু ভগৱন্তে সংসাৰত মায়াৰ জৰিয়তে সমস্তকে বান্ধি ৰাখা, আৰু সেই মায়াৰ কমনীয়া শক্তিটো প্ৰভু ভগৱন্তে নিজৰ দেহৰ পৰাই নিৰ্মাণ কৰি দিছে, আৰু সেই মায়া শক্তিটো নাৰীৰ সৰ্বত্ৰতে প্ৰতিভাত হৈ থকাৰ সূত্ৰে নাৰীৰ মায়াৰ পৰা মোহৰ বাসৰ পৰা কোনেও আঁতৰিব পৰা ব্যৱস্থাটো সম্ভৱ কৰা নাই। একমাত্ৰ স্বয়ং প্ৰভু ভগৱন্তকে বোলে কোনো মায়াই মোহিত কৰিব নোৱাৰে। স্ত্ৰীৰ মায়ে তেওঁ কেতিয়াও মোহিত কৰিব পৰা নাই, কেৱল সেই আত্মা পুৰুষ ভগৱন্তজনক। তাৰ বাহিৰে আমি সমস্তবিলাক যেনেকেই নহওক আমি সেই স্ত্ৰীৰ মায়াত আবদ্ধ হ'বলৈ বাধ্য। গতিকে সেইকাৰণে আজি এই ভাগৱত তত্ত্বই কৈছে যে স্ত্ৰীময় মায়াৰ দেখিও কেনে বল দশু দিশ জিনি আখে নিপতি সকল গৃহ মাজে নাৰী সবে কটাক্ষ মাত্ৰকে চৰণে প্ৰহাৰ কৰে থাকে সেই মতে। দশু দিশ
যিনি হোৱা ডিগ্ৰীজয়ী সেই মহাবীৰজনো যোদ্ধাজনো সাধাৰণ এগৰাকী নাৰীৰ ওচৰত তেওঁ কাবু হ'বলৈ বাধ্য হৈছে। তেওঁ চৰণৰ তেওঁ লাঠিও তেওঁ সহ্য কৰিবলৈ তেওঁ বাধ্য হয়। কিহৰ কাৰণত? তেওঁ অত্যন্ত যে কামাতুৰ, এইটো কাৰণতে। সেইকাৰণে কৈছে যে এহি জানি যাৰা চাৱে আপোনাৰ হে স্ত্ৰীৰ সংগক নলৈবেগে কদাচিত। কিমান ডাঙৰ কথাটো কৈছে দেখিছে। সেইকাৰণে যদিহে নিজৰ হিত সাধনৰ কথা, মংগলৰ কথা যদি কোনোবাই চিন্তা কৰে, তেতিয়াহ'লে স্ত্ৰীৰ সংগ লোৱাৰ পৰা বিৰত থাকিব লাগে। এয়া ভাগৱতে কোৱা উপদেশ। চিন্তা কৰকচোন, সম্ভৱ নেকি বাৰু? সম্ভৱ হ'বনে বাৰু? নহয়। কিন্তু ভাগৱতে কোৱা কথাটো আমিতো এইটো মিছাই কোৱা কথা বুলিতো আমি ক'ব নোৱাৰোঁ। ইয়াৰ ৰহস্য তত্ত্বটো আমি জানিব লাগিব। স্ত্ৰী সংগ বুলি কোৱা হৈছে কাৰ? উদ্দেশ্যবিহীন যেতিয়া সেই সম্বন্ধবিলাকত আমি মায়াত যেতিয়া মজি থাকোঁ, সেইটোকহে আমাক কোৱা হৈছে। তাৰ জৰিয়তে আমাৰ অনৰ্থ। কিন্তু সংসাৰী ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাৰ মাজলৈকে যদি সতী সন্ততি যদি নাহে, যদি কামনাৰ ক্ৰিয়া যদি শুদ্ধ ৰূপত নহয়, তেতিয়াহ'লে সৃষ্টি ধৰ্মটো কেনেকৈ ৰক্ষা হ'ব? এইকাৰণে যিটো কৰ্ম কৰিব লাগে, যিটো ধৰ্ম কৰিব লাগে, আমাৰ সংস্কাৰে এটা বিধি দিছে নহয়। সেই বিধি অনুসৰিয়ে আমি সংগটো কৰাটো দৰকাৰ। এই কথাটোৱে কোৱা হৈছে। এজন সুন্দৰ যুৱকে এটা নিৰ্দিষ্ট সময়ত গৃহ সংসাৰ পাতিবৰ কাৰণে এগৰাকী কন্যা বিচাৰি সেই কন্যাগৰাকীৰ লগত গৃহ সংসাৰ পাতিবৰ কাৰণে তাৰ সামাজিক বিধি এটা আছে, নিয়ম আছে। এইটো সমাজে স্বীকাৰ কৰিছে, স্বীকৃতি দিছে। কিন্তু সমাজে স্বীকৃতি দিয়া এই কৰ্মটোৰ যিটো বিধিৰ মাজেৰে আহিব লগা হয়, চিন্তা কৰি চাওকচোন যে কিমান নীতি নিয়মৰ মাজেৰে আই নাম, বিয়া নাম, ঢোলে ডগৰে ভকতৰ আশীৰ্বাদ লৈ, ঈশ্বৰৰ নাম লৈ, ঈশ্বৰৰ নাম গুণৰ তত্ত্বৰে আজি শুভ বিবাহৰ মাংগলিক কাৰ্যখন সম্পাদন কৰাৰ পিছত ভগৱন্তৰ নাম লৈ অগ্নিক সাক্ষী কৰি ইজনে সিজনৰ লগত এটা আত্মিক সম্বন্ধ হোৱা হৈছে। কিন্তু এইখিনি নকৰাকেও নাৰী পুৰুষৰ মাজত জানো সম্বন্ধ হৈ থকা নাই? কিন্তু সেই সম্বন্ধৰ পৰিৱৰ্তে বিধিগতভাৱে যিটো ধৰ্ম আচৰণৰ ক্ষেত্ৰত আমাক এটা ব্যৱস্থা দিছে, এই ব্যৱস্থাৰে আগুৱাই যাওঁতে যদি সঠিক ৰূপত আমি যদি নিজৰ মনক যদি আমি শুদ্ধ এটা ৰূপত যদি ৰাখি আমি ধৰ্মটো, গৃহ ধৰ্মৰ কৰ্মখিনিৰ কাৰণত যদি আসক্ত হওঁ, তাত আমাৰ দুখ কৰিব লগা একো নাই। কিন্তু ইন্দ্ৰিয় বাসনাৰ কাৰণে, ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যদি আমি গৃহ সংসাৰ পাতিব লাগে, তেতিয়াহ'লে এইখন সংসাৰৰ পৰা জগতৰ কেতিয়াও একো লাভ নহয়। এইখন সংসাৰত কেতিয়াও সৎ পুত্ৰৰ, কেতিয়াও সৎ সন্তানৰ কেতিয়াও আবিৰ্ভাৱ হ'ব নোৱাৰে। সন্তান জন্ম হোৱাৰ ব্যৱস্থাটোতেই আজি ভগৱন্তৰ নামটো জড়িত হৈ আছে। ব্ৰহ্মক আমন্ত্ৰণ কৰিছে কৰ্দম ঋষিয়ে, হে প্ৰভু তুমি মোক কৃপা কৰা, তোমাৰ সদৃশ পুত্ৰ যেন মই লাভ কৰিব পাৰোঁ। ভগৱতে ক'লে মোৰ সদৃশ সন্তান ক'ত পাবা, মই নিজেই আহিব লাগিব। হয়নে নহয় কওকচোন? আজি ঠিক তেনেকৈ কতজন আজি এনেদৰে সাধু সন্ত মহন্ত ৰূপত, মহাগুণী জ্ঞানী ৰূপত সমাজে জানো সেইসকলক জানো লাভ কৰা নাই জানো? কোনোবা এজন পুণ্যপন্ত পিতৃ মাতৃয়ে তেনেকুৱা এজনক জন্ম দিছে আৰু সেইজনে সমস্ত জগতক তেওঁ উদ্ধাৰ কৰিছে, সমস্তক তেওঁ এটা দৰ্শন দিছে, জ্ঞান তত্ত্ব প্ৰদান কৰিছে। গতিকে সেইসকল ধন্য, তেওঁলোকৰ জন্ম চক্ৰত নিশ্চয় প্ৰভু ভগৱন্তৰ নামটো জড়িত হৈ আছে। কিন্তু আমি যদি ঈশ্বৰৰ নাম ত্যাগ কৰি আমি নিজৰ মতে যদি কৰ্ম কৰিবলৈ যাওঁ, সেইখিনিৰ পৰাহে আঁতৰি থাকিবৰ কাৰণে আমাক প্ৰযত্ন কৰিছে। সেইখিনিকে আমাৰ নাৰী সংগ বা বিষয় সংগ বুলি আমাক ভাগৱতে নিৰ্ণয় দিছে। গতিকে সাৱধান হ'ব লাগে। প্ৰত্যেকটো কৰ্মত আমাৰ আপোনা আপুনি বিষয়ৰ দুখবিলাক লাগি গৈ থাকে। সেই বিষয়ৰ পৰা মুক্ত হ'বৰ কাৰণে
আমাৰ কৰ্মও শুদ্ধ হ'ব লাগিব, দৰ্শনো শুদ্ধ হ'ব লাগিব। গতিকে সেই ব্যৱস্থাৰ মাজেৰে আমি আগুৱাই যাব লাগিব। এইকাৰণে আজি এই তত্ত্বটোকে কৈছে, যিসকল পৰম বৈৰাগ্য পুৰুষ মহাযোগী, সেই যোগীসকলে স্থিৰ সংগক নৰকৰ দ্বাৰ বুলি উল্লেখ কৰিছে। অৰ্থাৎ কামাতুৰাসকল ক'ত আছে? নৰকতে আছে। এই কথাটোৱে আমি চাব লাগিব। কামৰ সংগী ক'ত? কামৰ স্থান ক'ত? নৰকত নহয় জানো বাৰু? নৰকতেই কামনাৰ সমস্ত চৰিতাৰ্থখিনি সাধন হয়। গতিকে পৰম যোগীসকলে তাৰ পৰা সদায় বিৰত থাকিবৰ কাৰণে বাঞ্ছা কৰে। কাৰণ ভাগৱতে কৈছে, নৰক পৰম বৈৰাগী যিটো মহাযোগী ছয়, নৰকৰ দ্বাৰ বুলি ইষ্টিক মানুহ। কৃষ্ণ অৰমৈশ্বৰয় মায়া কেৰে হৰিও গাই সেৱা কৰিবাৰ চলে হবিব যাই। বুদ্ধিমন্ত হবে তাইক ই মত দেখয় হেৰা মোৰ মিত্ৰু এহি হবিব যিটো শ্ৰীমুকুট হৈ বেগয় আছে ঈশা সুন্দৰ পতিকুতেহে ই দেখিবে কমিছা নাৰীক চিন্তিয়া জীৱ সেই ভৱ হয় ই বাস্ত্ৰবত পুনু জীৱ ই কিছু ইচ্ছাক স্বামী কৰি মই ইমৰু অজ্ঞানত নুহি কয় পথিতু মৃত্যু বিচাৰত এহি মানে গুণী যিটো হুৱে ভাগ্যৱতী পতিপুত এৰি মুত গৰু ভগতী পুৰুষে পুত্ৰ ভাই যাও সংগ পৰি হৰি অৰাম ৰাতি দিনে মুখ গভ যুগ যত্ন কৰি এই মতে তজুয়াগে কৰিলো বেগত ই পাপ
কর্ম ফল জীবে অভুজে যে জয় কৃষ্ণ। আৰু এটা সুন্দৰ উদাহৰণ আমাক দিছে যে এইখন সংসাৰত স্ত্ৰীৰ মায়াৰ পৰা সংগৰ পৰা মুক্ত হ'বৰ কাৰণে পুৰুষে বিচৰাটো উচিত। কিন্তু যদিহে নাৰীয়ে বা স্ত্ৰীয়ে যদি পুৰুষক যদি সদায় আকৰ্ষণ কৰিবলৈ বিচাৰে তেতিয়া তাৰ পৰা কেনেকৈ তেওঁ মুক্ত হ'ব পাৰিব? এইটো এটা কথা। সেৱা কৰাৰ চলেৰে কোনোবা এগৰাকী কামাতুৰা নাৰী যদি বিষয় বা স্বামীৰ যদি সংগ বিচাৰিবলৈ যাওঁতে অনাহকত এটা পৰিৱেশ সৃষ্টি কৰে তেতিয়া সেই পুৰুষজনে কি বুলি নিজকে ৰক্ষা কৰিব? যে বুদ্ধিমন্ত হবে তাইকৈ ইমত দেখয় হেৰা মোৰ মৃত্যু আহি সমীপ চাপয়। অসময়ত যদি যে এনেকুৱা বিষয় লৈ কোনোবা এগৰাকী নাৰী যদি কোনোবা পুৰুষৰ ওচৰলৈ যায় তেতিয়াহ'লে সেই পুৰুষে নিশ্চয় যদিহে তেওঁ সৎ হয়, যদিহে তেওঁ বুদ্ধিমন্ত হয়, তেওঁ মনলৈ এই ভাৱনাটো আহিব যে এইগৰাকী মোৰ ওচৰলৈ আহিছে তেতিয়া নিশ্চয় মোৰ মহা বিপদ আহি গৈছে বা মোৰ মৃত্যু যে মোৰ একেবাৰে চমু চাপি আহিছে। গতিকে সেই গৰাকীৰ পৰা তেওঁ কেনেকৈ মুক্ত হ'ব পাৰে সেইটো কথাও আমি চিন্তা কৰিব পাৰিব লাগিব। আৰু লগতে কৈছে যিটো স্ত্ৰী মুকুত হৈ দেখুৱা আছে ইচ্ছা সুন্দৰ প্ৰতিকূতেহে দেখিবেকো মিছা। অন্যহাতে কৈছে যে বিষয় সংসাৰত আমাৰ স্বামী স্ত্ৰী এইবিলাক সম্বন্ধটো আমাৰ সদায় আমাৰ অটুট আছে। তাৰ মাজেৰে এতিয়া যিসকল নাৰীয়ে নিজকে বুজি পায় যে এইখন সংসাৰত একো লাভ নাই, অৰ্থ নাই, গতিকে আমি এইখন সংসাৰৰ পৰা কেনেকৈ মুক্তি পাব লাগে? এজন পুৰুষেহে যে এখন সংসাৰৰ পৰা মুক্তি পাব লাগে এনেকুৱাটো নহয়। পুৰুষ কিবা নাৰী সমস্তৰে মুক্তিৰ অধিকাৰ আছে এইখন সংসাৰত। গতিকে নাৰীগৰাকীও যদি ভাবে মই এইখন সংসাৰৰ পৰা মুক্তি কেনেকৈ পাম, তেতিয়া তেওঁৰ মনত কি ভাৱনা আহে? তেওঁ স্বামীজন যদি অত্যন্ত যদি ৰূপবৰ্ণ হয়, যে গুণৱানো হয়, তথাপিও তেওঁৰ ৰূপ আৰু মোহত তেওঁ আসক্ত নহয়। সুন্দৰ প্ৰতিকূতেহে দেখিবেকো মিছা। এতিয়া সঁচা বুলি তেওঁ কাক ক'ব? ইয়াতোতো সঁচা আৰু মিছা দুটাটো ব্যৱস্থা আছে। যদি সুন্দৰ স্বামীগৰাকীকো যদি তেওঁ বাস্তৱতে তেওঁ জ্ঞানময় ভাৱনাৰে যদি কয় যে মিছা, তেতিয়াহ'লে তেওঁ কাক সঁচা বুলি ক'ব? নাৰীক চিন্তিয়া জীৱ এই ভাৱ হয় বাস্তৱত জীৱ কিছু নহি কয়। গতিকে নাৰীৰ যিটো স্বভাৱ, এই স্বভাৱটো আচলতে আমাৰ জীৱক পোৱা গৈছে দেই। ইমান সময় আমি নাৰী পুৰুষ বুলি কৈ আমি সংসাৰৰ লগত বগাই আছোঁ, কিন্তু আধ্যাত্মিকত প্ৰকৃততে জীৱকটোকহে নাৰী বুলি কোৱা হৈছে। পৰমাত্মা শক্তিটোহে একমাত্ৰ পুৰুষ, বাকী সমস্তবিলাক প্ৰকৃতিৰ স্বৰূপত আমি সকলোৱে আবদ্ধ হৈ আছোঁ। গতিকে আমি প্ৰকৃততে আমি স্বামী বুলি কাক গণ্য কৰিম? আমিতো প্ৰত্যেকেই প্ৰকৃতি স্বৰূপ। আৰু এগৰাকী সতীসাধী নাৰীয়ে যদি সংসাৰৰ পৰা মুক্ত পাব লাগে তেতিয়াহ'লে তেওঁ কাক সেৱা কৰিব, কাক তেওঁ ভজনা কৰিব? নিজৰ সুদৰ্শন স্বামীজনকো তেওঁ মিছা বুলি গণ্য কৰি এতিয়া প্ৰকৃত স্বামীজন কাক বুলি ক'ব? যাক স্বামী কৰি মই মানুহ অজ্ঞানত নহি কয় প্ৰতিটো মৃত্যু বিচাৰত। বিষয় সংসাৰত আমি মিছাই এগৰাকী ভাৰ্যা আমি নিজৰ বুলি গণ্য কৰিছোঁ, এজন স্বামীক আমি নিজৰ বুলি গণ্য কৰিছোঁ, কিন্তু বিচাৰত প্ৰত্যেকে আমি মৃত্যুমুখী। মৃত্যুৰ পৰা কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে। তেতিয়াহ'লে স্বামী হ'লেতো তেওঁ ৰক্ষা কৰিব লাগিব। স্বামী মানে গৰাকী নহয় জানো? স্বামী মানে ঈশ্বৰ, স্বামী মানে প্ৰভু। যাক আমি আশ্ৰয় কৰিছোঁ তেওঁক যদি আমাক মৰণৰ পৰা যদি ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে সেইজন আমাৰ সঁচা স্বামী হ'ব নোৱাৰে। আমি এনেদৰে গণ্য কৰিব লাগিব। গতিকে সেইকাৰণে কৈছে এই মতে গুণী যিটো হুৱে ভাগ্যৱতী পতি পুত্ৰ এৰি মত কৰোকো ভকতি। এতিয়া আচল কথাটো কৈছে
যিগৰাকী নাৰীয়ে যে এনেদৰে নিজৰ বিষয় সংসাৰখনত বা নিজৰ দেহ সংসাৰখনত নিজকে চিনি পায় যে মই এই সকলক লৈ মই কেতিয়াও সংসাৰ কৰিব নোৱাৰোঁ, গতিকে বিষয় ত্যাগ কৰিব, স্বামী ত্যাগ কৰিব, পুত্ৰ ত্যাগ কৰিব, তাৰপিছত স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তক ভজনা কৰিব। এইটো এতিয়া লৌকিকত কেনেকৈ সম্ভৱ হ'ব কওকচোন? নিজৰ পুত্ৰজন জানো ত্যাগ কৰি পেলাই আমি ক'বলৈ যাব পাৰিম যে ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে? নিজৰ স্বামীজনক ত্যাগ কৰি পেলাই জানো ঈশ্বৰৰ ভক্তি কৰিবলৈ ক'ৰবাত যাব পাৰিম জানো? নোৱাৰোঁ। তেতিয়াহ'লে আমি সেই ভক্তিটো আমি কেনেকৈ কৰিম ঈশ্বৰক? গৃহতে থাকিলেতো আমি ভক্তি কৰিব লাগিব, লাগিব নালাগিব? এতিয়া আমাক যিটো ত্যাগ কৰাৰ কথা কৈছে, সমস্তৰ পৰা আঁতৰিবৰ কাৰণে আমাক কোৱা হৈছে, সমস্তৰ সংগ ত্যাগ কৰিবলৈ কাৰণে কোৱা হৈছে, আচলতে বিষয়টো এই মায়া সংসাৰৰ ইন্দ্ৰিয় আসক্তিৰ বিষয়টোৰ লগতহে আমাক সম্বন্ধ কৰিছে। ইজনৰ সিজনৰ লগত যে আমাৰ এটা সম্বন্ধ কৰিছে, এয়া মোৰ ভাৰ্যা, এয়া মোৰ পুত্ৰ, এইটোৱেই বিষয়। কিন্তু কোন কাৰ পুত্ৰ হ'ব, কোন কাৰ ভাৰ্যা হ'ব, এই বিচাৰটো আমি পাৰমাৰ্থিকভাৱে যদি কওঁ, তেতিয়া ভগৱতে কৈছে কোনো কাৰো কেতিয়াও সম্বন্ধ হ'ব নোৱাৰে। এয়া বিষয়ৰ সম্বন্ধ মাত্ৰ, এয়া চিৰ সত্য সম্বন্ধ কেতিয়াও হ'ব নোৱাৰে। আজি কাৰোবাৰ মই স্বামী হৈছোঁ, কাৰোবাৰ মই পুত্ৰ হৈ আছোঁ, কিন্তু ইয়াৰ আগৰ জন্মত মই কাৰ পুত্ৰ হৈ আছোঁ? ইয়াৰ আগতে আমাৰ বিষ্ণুপ্ৰভুজনে সুন্দৰভাৱে চিত্ৰকেতুৰ আখ্যানটো দাঙি ধৰি অসমত কৈছিল, 1 কোটি ভাৰ্যা বিয়া পাতিলে এটা সন্তানৰ কাৰণে, কিন্তু এটা সন্তানৰ তেওঁ মুখ দেখা নাপালে। বৃদ্ধ বয়সত তেওঁ এতিয়া হাহাকাৰ কৰি আছে যে মোৰ অজস্ৰ ধন সম্পত্তি এইবিলাক কোনে খাব, মোৰ ৰাজ্য ভোগ কোনে কৰিব? এতিয়া মই যেতিয়া নিসন্তান হ'লোঁ, তেতিয়া মোৰ জীৱন নিষ্ফল বিষয়ত তেওঁ মজি আছিল। তাৰপিছত অংগীৰাই আহি তেওঁক সেই বিষয়ৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আৰু এটা বিষয় তেওঁক প্ৰদান কৰি দিলে যে তুমি পুত্ৰ বিচাৰি আছা বা পুত্ৰ এটা দিম, এই ফলটো তুমি লোৱা, তোমাৰ এগৰাকী ভাৰ্যাক তুমি এই ফলটো খোৱাবা, যিগৰাকীয়ে খাব তেওঁ এটা সন্তান জন্ম দিব আৰু তোমাৰ মনৰ বাঞ্ছাটো পূৰণ হ'ব। সেইমতে তেওঁ নিজৰ জ্যেষ্ঠ ভাৰ্যাগৰাকীক সেই ফলটো দিলে। ফলটো খোৱাৰ লগে লগে প্ৰমাণ হৈ গ'ল, 2 দিনৰ পিছত সেই নাৰীগৰাকীৰ গৰ্ভত এটা সন্তান সৃষ্টি হ'ল আৰু 2 দিনমানৰ পিছত নিৰ্দিষ্ট সময়ত সন্তান জন্ম হ'ল। সেই সন্তানৰ মায়া মোহত পৰোঁতে পৰোঁতে এনেকুৱা হৈ গ'ল, বাকী সমস্ত পাহৰি গ'ল, বাকী অন্যান্য পত্নী গ'ল, এলাগী হ'ল, সকলোৱে মিলি সন্তানটিক বৃক্ষই মাৰি পঠিয়ালে, মাৰি থৈ দিলে। তাৰপিছতো আৰু দুখ হৈ গ'ল, অংগীৰা দেখিটো গালি পাৰিলে যে কি মহা বৰদান দিলা, যাৰ ফলত এতিয়া পুত্ৰ সন্তান জন্ম হোৱাৰ পিছত আৰু দুখৰ দুখ। তাৰপিছত নাৰদ আৰু অংগীৰা আহি উপস্থিত হৈ যুগবলৰ সেই সন্তানটোক আনি সেই সন্তানটোৰ জৰিয়তে এতিয়া কৈছে যে কোৱা তোমাৰ পিতৃ মাতৃয়ে কিয় ইমান দুখ কৰি আছে, তুমি নোহোৱাৰ কাৰণে কিয় দুখ কৰিছে? তেতিয়া তেওঁ প্ৰশ্ন কৰিছিল, মই কাৰ সন্তান? এই জন্মত যে ইটো জন্মত যে তুমি যে মোৰ যে পিতৃ আছিলা বুলি যে এতিয়া মোক খুব কৰি আছা, তাৰ আগত মই কাৰ সন্তান আছিলোঁ? আজি 12 দিনৰ আগতে মই এইখন সংসাৰৰ পৰা গুচি গ'লোঁ, তাৰপিছততো মই আৰু এটা বেলেগ জেগাত মই এতিয়া জন্ম ল'লোঁ, মই এতিয়া ব্ৰাহ্মণৰ এটা সন্তান হিচাপে মই এতিয়া 12 দিনীয়া সন্তান। এতিয়া এই নাৰদে এতিয়া মোক মাতি অনাৰ কাৰণে মই আহিলোঁ। এতিয়া মই এওঁক মই পিতৃ বুলি ক'ম নে সেই ব্ৰাহ্মণক পিতৃ বুলি ক'ম? গতিকে তাৰ জীৱতত্বত এই কথাটো তেওঁ দৰ্শন দিছে, এইখন সংসাৰ কোনো কাৰো পিতৃ হ'ব নোৱাৰে, কোনো কাৰো মাতৃ হ'ব নোৱাৰে, কাৰণ আমি সমস্ত বিষয় এটা জন্মত বিষয়ে সম্বন্ধ কৰিহে কাৰোবাৰ পুত্ৰ হৈছোঁ, কাৰোবাৰ পিতৃ হৈছে, কাৰোবাৰ মাতৃ হৈছে, স্বৰূপত ইজন আৰু সিজনৰ লগত কাৰো সম্বন্ধ নাই। স্বাৰ্থত যেতিয়া ব্যাঘাত হ'ব, আপোনজনো পৰ হৈ যাব। স্বামী স্ত্ৰীৰ মাজৰ মধুৰ সম্বন্ধ ভুল বুজাবুজিৰ মাজেৰে কেনেকৈ এটা ডাঙৰ বিচ্ছেদৰ এটা অৱস্থালৈকে আহে। কিয়? এটাই কথা, আমি যে সকলোৱে বিষয়ত বা স্বাৰ্থত যে বন্দী হৈ আছোঁ, স্বাৰ্থ সিদ্ধি নহ'লে পৰস্পৰে পৰস্পৰৰ শত্ৰুত পৰিণত হৈ পৰোঁ। গতিকে এইটোৱেই হৈছে জীৱ জগতৰ বাস্তৱ সত্য
যিটোৰ পৰা আমি পৰিত্যাগ পাব লাগে। কাৰণ আসক্তহীন অৱস্থাৰে আমি ইজনৰ সিজনৰ লগত আমি সম্বন্ধ কৰাটো আমাৰ দুখ হ'ব নোৱাৰে। ভকতৰ সংগ যেনেকৈ পবিত্ৰ, আমাৰ গৃহৰ প্ৰতিজন সদস্যক আমি ভকত বনাব নোৱাৰোঁ কিয়? যদি আমি ভকত বনাব পাৰোঁ, তেতিয়াহ'লে আমি মায়াৰ দৃষ্টিৰে মোৰ পুত্ৰ বুলি কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ। পুত্ৰজনকো তেওঁ ঈশ্বৰ বুলি, প্ৰভু বুলি তেওঁ সমৰ্থন কৰিবলৈ বাধ্য হ'ব। এই কথাটো আমিতো স্বীকাৰ কৰিব লাগিব। ভাৰ্যাগৰাকীকো নিজৰ কামনাৰ সংগী বুলি গণ্য কৰিব নালাগিব। এয়া এগৰাকী দেৱী বুলি আমি তেওঁক গুৰু পত্নী বুলি পেলাই গুৰু মূৰ্তি ৰূপে তেওঁকো আমি ধাৰণা কৰিব পাৰিব লাগিব। তেতিয়াতো বিষয়টো অট'মেটিক নাইকিয়া হৈ যায়। দেখোন ইজনৰ সিজনৰ মাজত এটা সদ্ভাৱনা আহিব, হয়নে? কিন্তু বিষয় আসক্তিটো নাথাকিব। ইজনে সিজনৰ ওপৰত এটাই বাঞ্ছা কৰিব যে তোমাক সুখী কৰিব পৰাকৈ মই কিবা কৰিব পাৰিম নেকি। ইজনেও যদি ভাবিব তোমাক সুখী কৰিব পৰাকৈ মই কিবা এটা কৰিব পাৰিম নেকি। কোনেও যদি নিজৰ কথা চিন্তা নকৰাকৈ ইজনে আনজনক সুখৰ সমভাগী হ'বৰ কাৰণে যদি বিচাৰে, তেতিয়াহ'লে সেইখন গৃহই হৈছে বিষয়হীন গৃহ, সেইখন গৃহই হৈছে স্বৰ্গ, সেইখন গৃহই হৈছে বৈকুণ্ঠ, সেইখন গৃহই হৈছে মন্দিৰ, সেইখন গৃহতে প্ৰভু ভগৱন্তে সদায় আনন্দ মনেৰে তেওঁ বসবাস কৰে। সেইখন গৃহ যদি আমি তৈয়াৰ কৰিব পাৰোঁ, গৃহতে থাকি আমি মহামুক্তি লাভ কৰিব পাৰিম, গৃহতে থাকি আমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। সেইখন গৃহ নিৰ্মাণৰ কথাটোহে আমি বিষয় জগতত আমি ভাবিব লাগিব। এয়াই হৈছে ভাগৱতৰ মহা তত্ত্ব। কৃষ্ণ আবে শুনা যেন গতি সগাম কৰ্মৰ গৃহাশ্ৰম ধৰ্মে স্থিত হোয়া যিটো নৰ বেদৰ পুষ্পিত বাণী শুনি মনোহৰ এই মনত কৌতুকে দৈৱ জোৰাবে বিষ্ণুৰ আৰম্ভয় যজ্ঞ পাছে ইননা পশু মাৰি দেৱ পিতৃগণ কপু জয় অহংকাৰী কৰয় সংকল্প বোলে ই পাইবু স্বৰ্গপুৰ অৰাময় বেচৰা সমে কিৰা গৰিবু পচুৰ এই মতে কামে আহি হুয়া বিমোহিত সকামে কৰয় নানা ই কৰ্ম বিপৰীত ধৰ্ময়থ কামে আতি ই কৰয় যতন কৃষ্ণ কথায় অমৃতে বি ই মুখ সৰ্বক্ষণ। এতিয়া কপিল প্ৰভুৱে মাতৃক পুনৰ কৈছে, এই মাতৃ এই সংসাৰী জীৱবিলাক গৃহ ধৰ্ম আচৰণ কৰি তেওঁলোকে কৰ্ম কৰি থাকে। এতিয়া এইসকল জীৱই গৃহতে থাকিয়ে দুটা কৰ্ম কৰিব লগা হয়, এটা হৈছে সকাম, এটা হৈছে নিষ্কাম। এতিয়া এই নিষ্কাম কৰ্মটোতো প্ৰথমতে কোনেও কৰিব নোৱাৰে।
প্ৰথমতেতো আমি সকামীভাৱে আমি কৰ্মটো কৰিব লাগিব। সকাম মানে কি? কিবা এটা বাঞ্ছা কৰি কৰা যিটো কৰ্ম সেইটোৱে হৈছে সকাম। কিবা এটা আশা কৰি যদি কৰা কৰ্ম সেইটোকে কৈছে সকাম। নিষ্কামটো কি? একো আশা নকৰাকৈ কৰা যিটো কৰ্ম সেইটোৱে হৈছে নিষ্কাম। কিন্তু গৃহত থাকি কেতিয়াও আমি সকামীৰ পৰিৱৰ্তে আমি পোনে পোনে আমি নিষ্কামী কেতিয়াও হ'ব নোৱাৰোঁ। মনৰ ভাৱনাই কেতিয়াবা আমাক গৃহতে নিষ্কামী কৰিব, সেইটো বেলেগ কথা। কিন্তু আমি গৃহখনেই যিহেতু সকাম, মায়া গৃহ, গতিকে আমি সকামীভাৱে শুদ্ধ কৰ্ম কৰিবলৈ যাওঁতে আমি বেদৰ আচাৰ নীতি নিয়ম সংহিতা এইবিলাক আমি পালন কৰিব লগা হওঁ। গতিকে তাকে আজি এই তত্ত্বটো বুজাই কৈছে, আবে শুনা যেনে গতি সকাম কৰ্মৰ, গৃহাশ্ৰম ধৰ্মস্থিত হোৱা যিটো নৰ, বেদৰ পুষ্পিত বাণী শুনি মনোহৰ, মনত কৌতুক দ্ৰব্য জোৰাৱে বিস্তৰ। যে গৃহ ধৰ্ম পালন কৰিবলৈ যাওঁতে বেদৰ আচাৰ নীতিৰ মতে গৃহযজ্ঞৰ সমস্ত কৰ্মখিনি আমি সুন্দৰভাৱে কৰিবলৈ যত্ন কৰোঁ, যাৰ ফলত আৰম্ভ হৈ যজ্ঞ পাছে নানা পশু মাৰি, দেৱ পিতৃগণক পূজয় অহংকাৰী। স্বাভাৱিকতে আমাৰ গৃহত যিটো আমাৰ বেদৰ কৰ্ম চলি আছে, যজ্ঞ কৰ্ম চলি আছে, কিহৰ কাৰণে? দেৱতাসকলক তুষ্ট কৰিবৰ কাৰণে, পিতৃগণক পূজা কৰিবৰ কাৰণে, তুষ্ট কৰিবৰ কাৰণে, তেওঁলোকৰ পৰা আশীৰ্বাদ পাই গৃহ সুখ, গৃহ ভোগ, বেমাৰ ব্যাধিৰ পৰা মুক্ত হ'বৰ কাৰণে, গৃহদোষ কালদোষ মাৰি মৰক অপায় অমংগল দূৰ কৰাবৰ কাৰণে আমি গৃহত এনেকুৱা মাংগলিক কিছু কাৰ্য আমি সম্পন্ন কৰোঁ। এই কৰ্মখিনি কৰিবলৈ যাওঁতে কেতিয়াবা কি কৰোঁ? যজ্ঞৰ নামত, পূজাৰ নামত আমি নানা ধৰণৰ জীৱ জন্তুক আমি বধ কৰিব লগা হওঁ, পশু বধ কৰিব লগা হওঁ। আৰু আমি মনত সংকল্প কৰোঁ যে এই সমস্ত কৰ্ম যদি শুদ্ধ ৰূপত কৰোঁ তেতিয়াহ'লে আমি স্বৰ্গ ভোগ কৰিব পাৰিম, আমাৰ সুখেই সুখ হ'ব, সমস্ত দুখবিলাক আমাৰ নাইকিয়া হ'ব। এই বাঞ্ছা কৰি আমি বিধিগতভাৱে নিয়ম মতে পূজা সেৱা কৰাৰ জৰিয়তে, যজ্ঞৰ জৰিয়তে আমি মহাপুণ্যৰ অৰ্জনৰ ব্যৱস্থাটো আমি কৰোঁ। কৰাৰ ফলত কি হ'ব? যে আমি স্বৰ্গলৈ যাব পাৰিম। কিন্তু স্বৰ্গত গৈ আমি কেইদিন থাকিম? স্বৰ্গটোতো আমি যিমান এই মৰ্ত্যত কৰ্ম কৰি যিখিনি পুণ্য অৰ্জন কৰিলোঁ, পুণ্য ধনখিনি থকালৈকেহে আমাৰ স্বৰ্গত থাকিব। পুণ্য ধনখিনি যেতিয়া আমি বহি বহি খাম, তেতিয়াহ'লে পুণ্য ধনখিনি খৰচ হোৱাৰ পিছত আমি ক'লৈ যাম? গতিকে আকৌ আমি সংসাৰলৈকে ঘূৰি আহিব লাগিব। গতিকে এই তত্ত্বটোকে কৈ আছে। চিন্তা কৰি চাবচোন, গৃহতে আমি টকা পইচা বহুত কিবা কিবি সা সম্পত্তি আমি গোটাই পিটাই লৈ এদিন মনতে ভাবিলোঁ আমি এইখিনিক লৈ পেলাই আমি এটা পিকনিক খাবলৈ যাম বা আমি কোনোবাখিনি ঠাইলৈকে আমি ফুৰিবলৈ যাম, কোনো দিন নেদেখা জেগা আমি চাই আহিম। টকা পইচা ধনখিনিয়ে লগত থকাৰ কাৰণত আমি গৈছোঁ। গৈ 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 যেতিয়া আমি ফুৰি কৰি যেতিয়া পইচাখিনি যেতিয়া শেষ হ'ল, তেতিয়া আমি তাত থাকিব পাৰিমনে? তেতিয়া ক'লৈ যাম? আকৌ গৃহলৈকে ঘূৰি আহিব লাগিব, লাগিব নে নালাগিব? তদ্ৰূপ এইটোৱে হৈছে সকামীভাৱে কৰা কৰ্মবিলাকত ঠিক এনেদৰে কোনোদিন স্থায়ীভাৱে আমি সুখ আৰু শান্তি কেতিয়াও ভোগ কৰিব নোৱাৰোঁ। তেতিয়াহ'লে জীৱনৰ অৰ্থ কি? সদায় স্বৰ্গ মৰ্ত্য পাতাল কৰি থাকিবানে? নে এই সংসাৰৰ পৰা আচল তত্ত্বটো তুমি উপলব্ধি কৰিবা? সংসাৰৰ পৰা মুক্তি পাব পৰা যিটো শক্তি তুমি লাভ কৰিবা, কোনটো ভাল হ'ব? সেই তত্ত্বটোকে আমাক কৈ আছে যে এই মতে কামে ৰাখি হুয়া বিমোহিত, সকামে কৰয় নানা কৰ্ম বিপৰীত, ধৰ্ম অৰ্থ কামে আতি কৰয় যতন, কৃষ্ণ কথা অমৃত বিমুখ সৰ্বখন। যিখন গৃহত সদায় নিজৰ আশা আকাংক্ষাক লৈ সদায় মত্ত থাকিব লগা হয়, তাত যিমান পূজা সেৱা নহওক কিয় সেইখন গৃহত কোনোদিন সুখ আৰু শান্তি নাথাকে।
ব্যাধি দুখ কালদুখ নাইকিয়া কৰিবৰ কাৰণে যিমানটা পূজা পাতল নকৰক কিয় সেই পূজা পাতলে কোনো দিন আপোনালোকৰ গৃহৰ সমস্যাবিলাক দূৰ কৰি নিদিয়ে। এটাৰ পিছত এটা এই সমস্ত ব্যাধিবিলাক যেনেকেই নহওক আহিব। কিন্তু সৰ্বব্যাধি নাশ কৰিব পৰা উপায়টো কি? যিখন গৃহত পবিত্ৰ অন্তৰে সৈতে ঈশ্বৰক সদায় তুতি কৰে, পূজা কৰে, সেৱা কৰে, তাৰোপৰি কোনেও কাৰো ওপৰত হিংসা নকৰে, দেখ নকৰে, কপটতা নকৰে, উচ্চ নিজ ভাৱনা যিসকলে নকৰে, ঈশ্বৰক পূজা সেৱা কৰি যি পায় তাকেই তেওঁ সন্তুষ্টি মনেৰে খাবলৈ কাৰণে তেওঁ ঈশ্বৰৰ প্ৰসাদ হিচাপে গণ্য কৰে। আনৰ গৃহত যদি দিব্য ভোগো চলি থাকে তাৰ ওপৰতো তেওঁৰ যদি লোভ নাই, মায়া নাই, নিজৰ গৃহত যিখিনি পাইছে তাকেই যদি তৃপ্তিৰে খাবলৈ যত্ন কৰে, সেইখন গৃহত জানিব কোনো দিন দুখ কষ্ট অনুভৱ তেওঁলোকৰ মনলৈ নাহে, কোনো ব্যাধি নাই। কত গৃহত দেখা গৈছে সাধাৰণ এটা ৰোগতে হাজাৰ হাজাৰ লক্ষ লক্ষ টকা খৰচ কৰিব লগা হয়, ইমান কষ্ট উপাৰ্জিত ধন পানী কৰিব লগা হয়। কিন্তু কোনোবা এখন গৃহত সাধাৰণভাৱে জীয়াই আছে, বেমাৰ নাই, ব্যাধি নাই, টকাও নাই, পইচাও নাই, বেমাৰো নাই, ব্যাধি নাই, তাত কেৱল সুখ আছে, শান্তি আছে, ইজনৰ সিজনৰ লগত এটা সদ্ভাৱ আছে। কোনখন গৃহ পবিত্ৰ চিন্তা কৰি চাওকচোন। ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, দুমহলীয়া চাৰিমহলীয়া পাঁচমহলীয়া বিল্ডিং আছে, অজস্ৰ সম্পত্তি আছে, কোনোদিন সুখেৰে শান্তিৰে তেওঁ এসাঁজ তেওঁ ভোগ কৰিব পৰা নাই, শান্তিৰে শুব পৰা নাই। কোনটো জীৱন পবিত্ৰ? যাৰ সমস্ত আছে নাই, ধাৰণা নাই, যি পাইছে তাতে সন্তুষ্ট হৈ সৎ বুদ্ধিৰে সৎ ভাৱনাৰে তেওঁ জীৱন যাপন কৰিছে, তেওঁ কাৰো শত্ৰু নহয়, সমস্তৰে তেওঁ মিত্ৰ। এই ধাৰণাটো যিসকলে গঢ়িব পাৰিছে সেইখন গৃহত থাকিয়েই তেওঁলোকে সকামীভাৱে নিষ্কামী কৰ্মখিনি সাধন কৰিব পাৰিছে। নিজৰ বুলি ভাৱনা নোহোৱা এই শক্তিটো য'ত আমি লাভ কৰোঁ, ভগৱন্তই সেইখন গৃহত অচলা লক্ষ্মীক তেওঁ সদায় তাতেই বাসস্থান দিয়ে। ভগৱন্তৰ সেৱা পূজা কৰিলে ভগৱন্তৰ স্বামী এই ভাৰ্যাগৰাকীৰ লগত নিশ্চয় সেইখন গৃহত সদায় তেওঁ থাকিব। গতিকে সেই লক্ষ্মীয়ে যেতিয়া বাঁহ ল'ব, নিজে নিজে বাঁহ ল'ব, লক্ষ্মীক পূজা কৰিব নালাগে, ঈশ্বৰক পূজা কৰিলেও হ'ব। কিন্তু অন্য এটা দিশে যদি সেই লক্ষ্মীকো যদি আপুনি সঁচাকৈ শুদ্ধভাৱে যদি আপুনি পূজা কৰিব পাৰে, তেতিয়াহ'লে ঈশ্বৰকো আপুনি পাই যাব, আৰু সুকীয়াকৈ পাব। কিয় আমাৰ আইগৰাকী যদি কিবা কাৰণত যদি কথা নাই বতৰা নাই গৈ পেলাই যদি তেওঁ মাকৰ ঘৰত যদি এমাহ দুমাহ 3 মাহ 4 মাহ যদি থাকে, কোনো দিন নোযোৱা বহুদিনৰ পৰা যাওঁ বুলি যাব নোৱাৰা এই বোপাইজনে গৈ সেই আইগৰাকীক বিচাৰি যাব নালাগিব নেকি? এদিন হ'লেতো যাব লাগিব। যদি কাজিয়া নাই, পেচাল নাই, সদ্ভাৱনা এটা আছে, কিবা কাৰণত তেওঁ আঁতৰি গৈছে, তেওঁক বিচাৰি পেলাই তেওঁতো যাবই লাগিব এদিন হ'লে। গতিকে লক্ষ্মীয়ে য'ত থাকিব, লক্ষ্মীক এৰি ভগৱন্তও থাকিব নোৱাৰে। গতিকে ভগৱন্তেও লক্ষ্মীৰ জৰিয়তে তেওঁক যি দিব লাগে সমস্ত দিব, আৰু ঈশ্বৰৰ কৃপাৰ পৰা তেওঁলোককো বঞ্চিত নকৰে। তদ্ৰূপ আমি সেইখন গৃহত সকামীভাৱে বিচৰাতকৈ আমি নিষ্কামীভাৱে সমস্ত কৰ্ম যদি সাধন কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি সেইখন গৃহৰ পৰাও আমি মহা সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰিম। কিন্তু যাগ যজ্ঞ পূজা হোম বলি বিধান ইত্যাদি ইত্যাদি কৰি জীৱ হত্যা কৰি নিজৰ সুখৰ কাৰণে যিবিলাকে চিন্তা কৰে, কোনো দিন সেইখন গৃহত সুখ ভোগ কৰিব নোৱাৰে। এই ভাগৱতৰ সিদ্ধান্ত হয়নে নহয়? কথাবিলাক নিজে নিজে বিশ্লেষণ কৰি চালেই বিষয়টো ওলাই যাব। বেমাৰ এটা হ'ল, ব্যাধি এটা হ'ল, ডাক্তৰে ঔষধ দিলে, কাম নকৰিলে, তাৰপিছত কি হ'ল যে এইটো সুধিলে সিটো সুধিলে, বেজৰ ওচৰলৈ গ'ল, কবিৰাজৰ ওচৰলৈ গ'ল, কোনোবাই বুদ্ধি দিলে যে পূজা দিব লাগে, অমুক কৰিব লাগে, তমুক কৰিব, চব কৰিলে, তথাপিও একো নহ'ল। তাৰপিছত আপোনালোকে কি ক'ব? যে আমাৰ কপালে বেয়া বুলি ক'ব, নহয় জানো? হয়, তাৰপিছত এৰি দিব লগা হৈ যায়। কিন্তু এদিনটোতো আমিতো সংসাৰৰ পৰাতো যাবই লাগিব চবেই,
কিন্তু আমি আনন্দ মনেৰে যাব পৰা যিটো ব্যৱস্থা সেইটো আমি কেনেকৈ সম্ভৱ কৰিম? সদায় যদি ঈশ্বৰক ভজনা কৰি ঈশ্বৰক কৰ্ম কৰি যদি সকামী ভাৱনাটো ত্যাগ কৰি নিষ্কামী ভাৱনাৰে যদি ঈশ্বৰ সাধনা কৰোঁ, ভগৱন্তে আমাক কোনো দিন এনেদৰে ব্যাধিৰ মহা দুৰুহ এটা যন্ত্ৰণাত আমাক কেতিয়াও নুভুগায়। নিব লগা হ'লে ভগৱন্তে শান্তিৰে এইখন সংসাৰৰ পৰা আনন্দ মনেৰে লৈ যাব। তাতো আমাৰ কোনো দুখ আৰু অশান্তি থাকিব নোৱাৰিব। আজি এই ব্যৱস্থাটোকে এতিয়া সুন্দৰভাৱে আমাক প্ৰদান কৰিছে। যিবোৰ নিকাৰ হৈ আছে এই সকামীভাৱে আমি গৃহত বসবাস কৰি থকা সকলৰ কাৰণতে। আহক সুন্দৰ পুনৰ পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ি যাওঁ। এইখিনিতে আমি আমাৰ সহযোগী বাক্যাচাৰ্য বিষ্ণুপ্ৰভূজন ক'ত আছে আমি অকণমান সন্ধান বিচাৰিছোঁ, কাৰণ বহু সময় হ'ল আমি অকণমান বিৰতি বিচাৰিম। গতিকে এইকাৰণে আমি তেখেতক অকণমান সাজু হ'বৰ কাৰণে প্ৰযত্ন কৰি মানে আহ্বান জনাই আমি পৰৱৰ্তী প্ৰদৰ্শনলৈকে আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ।
তেওঁ কৈছে যে হে মাতৃ, যে বিধাতাই এটা ডাঙৰ ভুল কৰিলে। এই জীৱবিলাকে যে ইমান নিগাৰ ভুঞ্জি আছে, কাৰণ কি জানা? যিমানকেইটা ইন্দ্ৰিয় তেওঁ দিল্লকক দিলে, এই ইন্দ্ৰিয়কেইটা হৈছে মহাকাল। যে 1 নম্বৰ ইন্দ্ৰিয়টো মহাকাল ৰূপত এতিয়াতো চিহ্ন কৰিছে। এই কাণ দুখন যে দিলে, এই কাণ দুখনে সমস্ত কাল হৈছে জীৱসকলৰ। কিহৰ কাৰণত বুলি কৈছে? যে তেওঁ যি কথা শুনিব লাগে সেই কথা নুশুনে। এই যে প্ৰভু ভগৱন্তৰ যিটো আচল ৰূপ, তেওঁ কাণ নাই তথাপি তেওঁ চব শুনে। যাৰ চকু নাই চব দেখে, যাৰ ভৰি নাই কিন্তু তেওঁ সকলোতে ব্যক্ত হৈ আছে। যিজন পৰম প্ৰভুৰ এই মহাশক্তি, চকু নাই, কাণ নাই, নাক নাই, কিন্তু তথাপিও তেওঁ সমস্তখিনি কৰ্ম তেওঁ কৰিব পাৰিছে। কিন্তু এই মায়া সংসাৰ জীৱবিলাকক চকু দিলে, কাণ দিলে, নাক দিলে, জিভা দিলে, ছাল দিলে, ইত্যাদি ইত্যাদি সমস্ত ইন্দ্ৰিয়বৰ্গ দি কি কৰিলে? ভ্ৰমিত কৰাই দিলে। এই কাণ দুখন থকাৰ কাৰণে বিষয়ৰ সমস্ত কথাখিনিকে প্ৰথমতে শুনে। অশ্ৰাব্য যিখিনি কথা বাক্য সেইখিনিকে আপোন বুলি লয়। গতিকে সেইটোৱে হৈছে ডাঙৰ দুখ। সেইকাৰণে উল্লেখ কৰিছে এনেদৰে, কৰ্ণ দিয়া বিধাতাই কৰিলেকে হত, নিশ্চয় জানিবা মাতৃ মুহুৰ সন্মত, অচ্যুত্তৰ কথা এৰি কুকথা শুনয়, যেহেন শুকৰে ৰংগে বিস্তাক ভোজয়। গাহৰিয়ে সদায় বিস্তা মূত্ৰ ভোজন কৰি মহা অমৃত পায়। অমৃতৰ ৰূপটো ৰসটো যেন তেওঁলোকে পায়, কিন্তু আমি বাস্তৱতে আমি কি দেখোঁ? বিস্তা মূত্ৰক আমি নীলগৰ পৰাই আমি নমস্কাৰ কৰোঁ। কিমান ডাঙৰ তাৎপৰ্য কথা চাওকচোন। এতিয়া লোকৰ বিস্তা মূত্ৰৰ কথা বাদেই দিওঁ। আজি দিব্য ভোগ কৰিবৰ কাৰণে ইমান ভাল ভাল আহাৰবিলাক আমি যতন পতন কৰি মহা টকা পইচা ধন খৰচ কৰি আমি আজি ৰাজভোগ কৰিলোঁ। কিন্তু ৰাজভোগ কৰাৰ পিছত ৰাতিপুৱাই যেতিয়া মল আৰু মূত্ৰ ৰূপে সেই ৰাজভোগবিলাক যেতিয়া আমি ত্যাগ কৰোঁ, এক মুহূৰ্তও তাৰ ওচৰত নাথাকোঁ। আমি কিয় তাৰ পৰা দৌৰিয়াই আমি পলাব লগা হয়? কিয়? বিস্তা বুলি আমি তেওঁক এৰি দি থৈছোঁ, কিন্তু তাৰ মাজতেতো আমিতো মজি আছোঁ। এতিয়া গাহৰিয়ে আকৌ সেই বিস্তা মূত্ৰকে বিচাৰি বিচাৰি তেওঁ পৰম আনন্দৰে ভোগ কৰে। তদ্ৰূপ আজি এই কৰ্ণ দিয়াৰ কাৰণে আমি অচ্যুতৰ কথা শুনিব লাগিছিল, ঈশ্বৰৰ কথা শুনিব লাগিছিল, নুশুনি আমি কু কথাবিলাকক শুনিলোঁ, কু মন্ত্ৰবিলাকক শুনিলোঁ। গতিকে এতিয়া কপিল প্ৰভুৱে কৈছে, কৰ্ণটোৱেই হৈছে বিষয়ীসকলৰ এটা মহা কাল। এইখন নিদিয়াহেঁতেনো বিধাতাই হয়তো জীৱসকলক উপকাৰ কৰিলেহেঁতেন। মানে সেইকাৰণে কৈছে, পাছে সিটো পাপিছয় দেহাক অৰয়, পৰম আনন্দ স্বৰ্গ পুৰক পাবয়, যজ্ঞটো কাটিয়া আছে যত পশু ছয়, পথত তেখম্বে আঁকি চৌভিতিবে হয়। চাওক, যজ্ঞ কৰোঁতে বা আমি ভোগ কৰোঁতে যিমানবিলাক জীৱক আমি গোটেই জীৱনটোত বধ কৰিলোঁ, কোনোবাই হিচাপ ৰাখিছেনে বাৰু? নাই কৰা। ভাগৱতে এতিয়া হিচাপ ৰাখিছে। এতিয়া কপিল প্ৰভুৱে এতিয়া এই সমস্ত জীৱক কোৱাৰ চলেৰে আমাক কৈছে, অবাবতে যদি কোনো জীৱক আমি এনেদৰে বধ কৰিব লগা হৈছোঁ, তেতিয়া সেই আত্মাবিলাক এতিয়াও ৰৈ আছে। সেই আত্মাবিলাকে স্বৰ্গত ৰৈ আছে, আমি যোৱালৈকে চাই আছে। গতিকে এইসকলে আমি যোৱালৈকে ৰৈ আছে, আৰু যি যি অস্ত্ৰৰ সৈতে আমি তেওঁলোকক মাৰিছিলোঁ সেই অস্ত্ৰলৈ তেওঁলোক ৰৈ আছে। কেহু হানে কেহু মাৰে, ঘাৱে মুচৰয়, কুঠাৰ ধৰিয়া কতো হৃদয়ে হানয়। যে আমাৰ এই জীৱাত্মাটোক কিমান দুৰ্ঘোৰ কষ্ট দিব সেই জীৱবিলাকে স্বৰ্গত ৰৈ আছে। গতিকে সেইবিলাকে এতিয়া আমাক প্ৰথমতে নানান ধৰণৰ আমাক যন্ত্ৰণা দিব। লাগে আমি ধৰ্ম কৰোঁ, লাগে আমি কৰ্ম কৰোঁ, ক'ব লগা নাই। ধৰ্ম কৰি আমি পুণ্যৰ যদি লৈও যদি গৈছোঁ স্বৰ্গলৈ, স্বৰ্গৰ পথত সেইসকলে প্ৰথমতেই আমাক আক্ৰমণ কৰিব।
আমাক কাটি মাৰি হানি খুচি যিটো যন্ত্ৰণা, সেই যন্ত্ৰণাটো তেওঁলোকে পাইছিল, সেইটো যন্ত্ৰণা আমাক দিব। তাৰ পিছত তেওঁলোকে এৰি দিয়াৰ পিছতহে এই জীৱাত্মা গৈ স্বৰ্গ পাব বা অন্যান্য ঠাইলৈকে যাব। এনেদৰে আজি সংসাৰী জীৱবিলাকে কেনেকৈ সংসাৰত নিকাৰ গুঞ্জিব লাগে, এই মহা জ্ঞান তত্ত্বটো প্ৰদান কৰি গৈ আছে। বাৰু যি কি নহওক গুৰু সংস্থা, মাতৃ সংস্থা